অসমীয়া ভাষা, অসমীয়া সাহিত্য, অসমীয়া জনগাঁথনি, গুৰুজনাকে আদি কৰি যিমানটো আধ্যাত্মিক বিষয় আছে সেই গোটেইবোৰ বিষয়ৰ ওপৰত এতিয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধীনস্থ হৈ পেলাই তেওঁলোকে সেৱা আগবঢ়াব পাৰিব, তেওঁলোকে গৱেষণা কৰিব পাৰিব। ডাঙৰ কথা সেইটোৱেই, কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰত অভিযুক্তি কিয়? কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অভিযুক্তি কিয়? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপৰিও অসমত বহু আধ্যাত্মিক অনুষ্ঠান আছে আৰু সকলোবোৰ অনুষ্ঠানতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ঠাহ খাই আছে। কিন্তু আপোনালোকে মনত ৰাখিব, এই গণ্ডগোলসমূহ তেতিয়াই বেছিকৈ আমি টিভিত দেখিবলৈকে পাওঁ যেতিয়াই অধিৱেশন আহে। বাণিজ্যিক মেলা বুলি কোৱাৰ লগে লগে তাত একদম মানে বাৰবনিতা আহিব, বিভিন্ন ধৰণৰ পাব, সেইখন বেপাৰৰ খেলা হ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বেপাৰৰ স্থান নহয়, এক্সিবিশ্যন থাকিব, তাত এখন প্ৰদৰ্শনী থাকিব, নতুন নতুন উদ্ভাৱন। কিন্তু কোনো বেপাৰীক আনি পেলাই আমি দিবলৈকে শংকৰদেৱ সংঘৰ ইমান আশা লোৱা নাই। লখিমপুৰ আমাৰ দ্বিতীয় গৃহৰ দৰে দেই, গতিকে লখিমীৰ উপাদানেৰে ভৰপূৰ সেইকাৰণে লখিমপুৰ বুলি কোৱা হয়। আৰু 2001 চনৰ পৰা 9 চনলৈকে আমি মূলৰ এক্সিকিউটিভ প্ৰচাৰ শাখাৰ কাৰ্যবাহী সদস্য হৈ আমি বহুবাৰ ভিজিট কৰিছোঁ, বহু বক্তৃতা দিবলৈকে, বহু ঠাইত প্ৰতিনিধিত্ব কৰিবলৈকে আৰু বহু ঠাইত প্ৰশিক্ষণ দিবলৈকে মানে আমি আহিবলগীয়া হৈছে। কৃষ্ণ জয় গুৰু শংকৰ, সকলোকে ভক্তিভৰ সেৱা নিবেদন কৰিছোঁ। এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আইবাপৰ শ্ৰীচৰণত আমি সহস্ৰ প্ৰতিভা প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আজি আমাৰ পৰম সৌভাগ্য যে আমাৰ আঞ্চলিকলৈ দীপক বাপ আহিছে আৰু ইতিমধ্যে হৰিচৰণ বাবৰ গৃহত তেখেতে আশ্ৰয় লৈছে, তেখেতে আৰাম কৰিছে। আমি তেখেতৰ লগত অলপ কথা বতৰা পাতিম। আমাৰ কালিন্দী ভোমোৰা ইউটিউব চেনেলৰ স্বত্বাধিকাৰ বাপজনা আমি যোৱা বছৰ সান্নিধ্য লাভ পাইছিলোঁ, এইবছৰ লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। আপোনাৰ চৰণৰ সহস্ৰ প্ৰতিভা প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আৰু লগতে আমাৰ আঞ্চলিকৰ বাপজন আছে কৃষ্ণ, আৰু বাপজনৰ চৰণৰ আমি সহস্ৰ প্ৰতিভা প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আৰু ইয়াৰ গৃহস্থী ৰামচৰণ বাপজনৰ আমি চৰণত সহায় ধৰিছোঁ। আৰু এওঁৰ গৃহতে আজি দীপক বৰ্মা বাপজনাৰ অনুষ্ঠান আছে আৰু অনুষ্ঠান কৰিব অলপ পিছত গৈ পিনি আমি আৰু বাপজনক চৰণত সহায় ধৰিছোঁ। সমস্তই আছে, লগতে বাঢ়নীবাৰী প্ৰাথমিক বাপজন আছে আৰু এই আমাৰ দীপক বৰ্মা বাপ কৃষ্ণ। আমি অলপ লাহেকৈ কথা পাতি আমাৰ আঞ্চলিকৰ সম্পাদক প্ৰভুজনক চিনাকি কৰি দিছোঁ। কৃষ্ণ কৃষ্ণ, আপোনাৰ চৰণৰ সহস্ৰ প্ৰতিভা প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ, কৃষ্ণ। লগতে আমাৰ গগৈ বাপ, এখেতৰ গৃহ 12 মাইল হাইবৰ, মানে পন্থলৈ আহোঁ আহোঁকৈ আছে আৰু যিমানটো গম পাইছোঁ, হয়তো তেখেতে আহিয়ে যাব পাৰে। আৰু লগতে আঞ্চলিক প্ৰাথমিকৰ সভাপতি চৰণত সেৱা ধৰিছোঁ। সকলোকে ভক্তিভৰ সেৱা নিবেদন কৰিছোঁ। আৰু এয়া দেখিছে দীপক বৰ্মা প্ৰভুজনাৰ চৰণৰ আমি সহস্ৰ প্ৰতিভা প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আমি হয় কৃষ্ণ, আমি আগে পিছে তেনেকৈ ধৰণে লগ পোৱা নাই, খালি অধিৱেশনত আমাৰ পানেৰী, ওদালগুৰি পানেৰী বিমল ডেকাৰ বাপৰ লগত আপোনাৰ সান্নিধ্য লাভ হৈছিলোঁ মোৰ। কৃষ্ণ, আপুনি সিফালৰ পৰা আহি আছিল আৰু আমি এইফালে গৈ থাকোঁতে আপোনাৰ লগত লগ হৈছিল। তাৰপিছত আমি ভাগৱত শুনিবৰ কাৰণে আমি মানে যিমান সোনকালে পাওঁ যাবৰ কাৰণে চেষ্টা কৰিছিলোঁ। তেনেকুৱাতে আপুনি অনুষ্ঠান শেষ কৰি এইফালৰ পৰা আহি আছিল, আমি এইফালে গৈ আছিলোঁ। যাই কি নহওক, আজি আমাৰ লালুক নাৱবৈচা আঞ্চলিকলৈ আপুনি আহিলে আৰু ইয়াতে অনুষ্ঠান কৰিব। আৰু ধৰক আগে পিছে লালুক নাৱবৈচা আঞ্চলিকলৈ আপুনি আহিছে নাই? কৃষ্ণ কৃষ্ণ কৃষ্ণ, যিহেতু আমি নতুন সংগী, আমি আমাৰ সংঘত সোমোৱা 8 বছৰ হৈছে আৰু আমি তেনেকৈ ধৰণে বিশেষ একো নাজানো। তথাপি আমি নতুন প্ৰজন্ম হিচাপে আপোনাৰ পৰা 2-এটা কথা জানিবলৈ কাৰণে চেষ্টা কৰিম। যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটি বিশাল ডাঙৰ এটা অনুষ্ঠান, আৰু এই অনুষ্ঠানত এতিয়া নতুন প্ৰজন্মৰ কেনেধৰণে কি ধৰক আমি চিন্তা চৰ্চা কৰিলে বা কেনেকৈ আমি আগবঢ়াই লৈ গ'লে আমাৰ নতুন প্ৰজন্ম আমি সংঘৰ মাজলৈ আনিব পাৰিম বা আমি এখন হৰিনাম ধৰ্মলৈ আনিব পাৰিম। কৃষ্ণ। চাওক, এই যুগটো হৈছে প্ৰযুক্তিবিদ্যাৰ যুগ। হয়, আৰু এতিয়া আপুনি ছায়েন্স, আৰ্টছ, কমাৰ্চ আপুনি যেনেকেই যি নকওক কিয়, আজিকালি যদি প্ৰুফ নিদিয়ে, প্ৰমাণ নাপায়, এতিয়া ল'ৰা ছোৱালী একো বিশ্বাস নকৰে দেই। এতিয়া ল'ৰা ছোৱালীক আপুনি ভূত বুলি ক'লে বিশ্বাস কৰিব জানো দেই। গতিকে ভূত বিশ্বাস কৰে নকৰে সেই কথা কোৱাতকৈ যদি আমি আধ্যাত্মিকভাৱে আমি কওঁ যে আমাৰ দেহটো পঞ্চভূতি দেহ, কেতিয়াবা তেজ মনোগ্ৰাম আছে, হয় নাই? সেই হিচাপে আমি চায়েন্সেদি আমি প্ৰুভ কৰি দিব পাৰোঁ। এই যে 5টা এলিমেণ্ট যে আমাৰ আছে, নহয় জানো? এতিয়া 5টা এলিমেণ্টছ অবিহনে যে আমাৰ দেহটো অসম্পূৰ্ণ। আৰু চাওক, আৰু এতিয়া প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ দেশৰ ভৱিষ্যত, আৰু তেওঁলোকে নিজৰ জীৱনৰ কথা আছে, জীৱিকাৰ কথা আছে, তেওঁলোকে প্ৰতিষ্ঠা হোৱাৰ কথা আছে, আজিকালি আত্মপ্ৰতিষ্ঠাৰ কথা সকলো ল'ৰা ছোৱালী পাবে। কিন্তু তেওঁলোকে যদি প্ৰায়োগিক দিশত লৈ গৈ তেওঁলোকৰ শাৰীৰিক বিকাশো হয়, মানসিক বিকাশো হয়, সাংস্কৃতিক বিকাশো হয়, লগতে আধ্যাত্মিক বিকাশ হয়। আমি যদি সেনেকুৱা এখন উমৈহতীয়া মঞ্চ দিব, তেতিয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ সামাজিক
সাংস্কৃতিক সাহিত্যিক বিদ্যাদানী অৰ্থনৈতিক এটি অনুষ্ঠান অৰাজনৈতিক অনুষ্ঠান আমি চাওঁ আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা যিমানখিনি কিতাপ প্ৰকাশ হৈছে অসমৰ প্ৰকাশন পৰিষদ আৰু অসম সাহিত্য সভাৰ যিখিনি যুটীয়া প্ৰকাশন তাতকৈ অলপমান আমাৰ বেছিহে হ'ব দেই গতিকে ভাষা সাহিত্যৰ শেষত চাওক আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই ভালেমান বিষয়বস্তুৰ ওপৰত আমি প্ৰকাশৰ আমি চেষ্টা কৰিছোঁ ভাষা সাহিত্য হওক আৰু এই আন্তঃৰাষ্ট্ৰীয় সাহিত্যৰ হওক আমাৰ প্ৰান্তীয় সাহিত্য হওক বিভিন্ন জীৱনীমূলক বিভিন্ন কথামূলক বিভিন্ন সাহিত্যমূলক বিভিন্ন ধৰণৰ আমি বিষয়ৰ ওপৰত আমি কৰিছোঁ এতিয়া উঠি অহা প্ৰজন্মক বিত্তীয় দিশত স্বাৱলম্বী কৰিবলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ক্ৰেডিট এণ্ড থিপ আমাৰ বুলি এটা আমাৰ অৰ্থনৈতিক অনুষ্ঠানো আছে আজি আমাৰ একদম প্ৰাথমিক পৰ্যায়ৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইউনিভাৰ্চিটিলৈকে হৈ গ'লগৈ গতিকে আমাৰ নিজস্ব শিক্ষায়তনিক এটা ব্যৱস্থা আছে আমাৰ ৰক্তদান কোষ আছে হয়নে আমাৰ কৰ্হালি মিছন আছে য'ত আমি আৰম্ভ হৈছিল 1930 চনত পলাশনি গাঁও আৰু পলাশনি গাঁৱতেই আমি ভাবিছোঁ যে শতবৰ্ষ আমি উদযাপন কৰিম আৰু গতিকে য'ৰ পৰাই সেই আৰম্ভ হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ এই বটবৃক্ষজোপাৰ সেই পুলিটো যি ঠাইত প্ৰথম ৰোপণ কৰা হৈছিল দেই গতিকে তাৰ পৰা আমি পুনৰ আমি সেই 1930 চনত আমাৰ 2030 চনত আমি শতবৰ্ষ আমি উদযাপন কৰিম আৰু তেতিয়ালৈকে আমি ভাবিম যে আমাৰ যি উঠি অহা প্ৰজন্ম আছে সেই উঠি অহা প্ৰজন্মই যদি ভালকৈ বিচাৰ কৰি চায় যে তেওঁলোকক যদি যে আধ্যাত্মিক দিশটো অবিহনে আচলতে এজন মানুহৰ জীৱন কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে আৰু আধ্যাত্মিক দিশে এনেকুৱা এটা বিষয় যিটো বিষয়ে আজি যি এটা হতাশাজনক পৰিৱেশ পৰিস্থিতি উচ্ছৃংখলময় পৰিস্থিতি এই উচ্ছৃংখল পৰিস্থিতিৰ পৰা হতাশ পৰিস্থিতিৰ পৰা আজি ড্ৰাগছৰ ব্যৱহাৰকে আদি কৰি বিভিন্ন ধৰণৰ উচ্ছৃংখলতা মানে নিবনুৱা সমস্যাকে আদি কৰি আজিকালি ল'ৰা ছোৱালী হতাশ হোৱাটো সাধাৰণ কথা কাৰণ আমি মাক দেউতাকে প্ৰত্যেকে যে তেওঁলোকক যি প্ৰয়োজন সেইখিনি আমি যোগান ধৰিব পাৰিম সেইটোতো অসম্ভৱ কথা কিয়নো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যদি এই মজিয়ালৈকে আহে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যদি আওতালৈকে আহে তেওঁলোকে নিজকে শাৰীৰিকভাৱে মানসিকভাৱে বিকাশ কৰাৰ বাবে ইয়াত নৃত্যৰ কথা আছে আমাৰ শংকৰী নৃত্যটো তেওঁলোকে অনুসৰণ কৰিব পাৰিবগৈ তেওঁলোকে মানে ৰক্তদান মহান দান আপুনি ৰক্তদান কৰি পেলাই দুৰ্গতজনক তেওঁলোকে সাহায্য কৰিব পাৰিবগৈ তেওঁলোকে আজি এটকা দুটকা থৈ পেলাই তেওঁলোকে পুঁজি গঠন কৰি নিজকে কিবা এটা অনুষ্ঠান এটা গঢ় দি পেলাই বা সৰু উদ্যোগ এটা গঢ় দিয়াৰ কাৰণেও ইয়াত আমাৰ ব্যৱস্থা আছে আমাৰ বিভিন্ন ধৰণৰ মিছন আছে স্কুল আছে কলেজ আছে ইউনিভাৰ্চিটি কাৰোবাৰ যদি দক্ষতা আছে ইলিজিবিলিটি আছে তেতিয়াহ'লে তেওঁ শিক্ষক হিচাপে জইন কৰিব পাৰিবগৈ তেওঁলোকে আমি ইয়াত তেওঁলোকে নিজে গৱেষণা কৰিব পাৰিব গুৰুজনাৰ পৰা অসমীয়া ভাষা অসমীয়া সাহিত্য অসমীয়া জনগাঁথনি গুৰুজনাকে আদি কৰি যিমানবোৰ আধ্যাত্মিক বিষয় আছে সেই গোটেইবোৰ বিষয়ৰ ওপৰত এতিয়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধীনস্থ হৈ পেলাই তেওঁলোকে সেৱা আগবঢ়াব পাৰিব তেওঁলোকে গৱেষণা কৰিব পাৰিব আৰু এনেদৰে আমাৰ বহুত কিছুমান কাম আছে চাওক শক্তিৰ কেতিয়াও ধ্বংস নহয় শক্তিক এটা শক্তিক আনটা শক্তিলৈকে পৰিৱৰ্তন কৰিব পাৰি গতিকে এই উঠি অহা ছাত্ৰ ছাত্ৰীৰ যিটো উদ্যম যিটো শক্তি ধৰি দিয়কচোন এটা ল'ৰাই 8 বছৰ বা 9 বছৰ হৈছে খুব উৎপাত কৰে অবাধ্য মানে জঁপিয়াই পৰে কিবা কৰে বস্তু ভাঙে তাৰ মানে তাৰ বহুত শক্তিৰ ভিতৰত সেই এনাৰ্জিটো আপুনি লাহেকৈ আমাৰ শংকৰী নৃত্যটোত তেওঁক যোগাযোগ কৰাই দিয়ক শংকৰী নৃত্য যেতিয়া আখৰা কৰি সি ভাল পোৱা হ'ব সেই যেতিয়া ৰিহাৰ্চেল কৰি ভাল পাব সেই যেতিয়া অনুশীলন কৰি ভাল পাব সেই উৎপাতখিনি যেতিয়া সি নাচটোৰ মাজেদি প্ৰকাশ কৰিব কিয়কে সেইটো গঠনমূলক নহ'বনে এসময়ত কি ক'ব বা ইমান উৎপাত আছিল এই ল'ৰাটোৰ আজি চোৱা এজন নৃত্য বিশাৰদ হৈ গ'ল আজি আমাৰ জ্যেষ্ঠ ভাতৃস্বৰূপ ৰামকৃষ্ণ তালুকদাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী গুৱাহাটী জাপৰিগোগ নিবাসী আজি গোটেই বিশ্বত আমাৰ শংকৰী নৃত্যৰ এটা জিলিকি উঠিছে নহয় জানো আজি চাওক আজি এই শংকৰী নৃত্যটোক তেতিয়াই যদি ভূপেন হাজৰিকা শংকৰী নৃত্য বুলি স্বীকৃতি দি দিলেহেঁতেন ক'লেহেঁতেন তেতিয়া আমাৰ এই নৃত্যটোৱে আৰু এখোজ আগবাঢ়ি গ'লে যিটো নৃত্য আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে নিজে আৱিষ্কাৰ কৰিছিল প্ৰতিষ্ঠা কৰি থৈ গ'ল সেই জগতগুৰু শংকৰদেৱে সৃষ্টি কৰা নৃত্যটো শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা বুলি ক'বৰ কাৰণে আমি কিয় টান পাওঁ আজি নাটক আমি নাটক বুলি ক'লে গুৰুজনে আমাক 6খন নাটক দি গ'ল পাৰিজাত হৰণ পত্নী প্ৰসাদ কালীয় দমন কেলিগোপাল ৰাম বিজয় ৰুক্মিণীহৰণ 6খন আমাক নাট দি গ'ল লগতে তেওঁ শিক্ষা সাং কৰি উঠি যিহেতু তেখেতৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীয়ে ক'লে বোলে বৈকুণ্ঠৰ পথ কেনেকুৱা মোক দেখুওৱা শিক্ষাগুৰু মহেন্দ্ৰ কন্দলীয়ে বৈকুণ্ঠ দেখুৱাবলৈকে গৈ পেলাই তেওঁ চিহ্নযাত্ৰা ভাওনাৰ আলম ল'লে আৰু চিহ্নযাত্ৰা নাটকৰ জৰিয়তে তেওঁ 7খন বৈকুণ্ঠ কৰি দেখুৱালে 7খনকৈ আৰু অকলেই তেওঁ এই 7খন মঞ্চৰ নাট নিৰ্দেশন দিলেগৈ কাৰণ গুৰুজনে একেধাৰে গায়ক বাদক গীতকাৰ সুৰকাৰ ছবিকাৰ ৰূপকাৰ ভাওনাৰ বেশভূষাকে আদি কৰি নে সমস্ত বাদ্যযন্ত্ৰ অকলেই তেওঁ নিয়ন্ত্ৰণ নকৰিলেনে গতিকে তেওঁ যিজনে কোমল গীতৰ জৰিয়তে কৰতল কমলৰ জৰিয়তে তেওঁ যে প্ৰতিভা আছে সেই প্ৰতিভাক তেওঁ অনস্বীকাৰ্য পৃথিৱীত এনেকুৱা আজিলৈকে কোনো ওলোৱা নাই যে নিজৰ ভাষাত
আকাৰ ইকাৰ নোহোৱাকৈ কবিতা ৰচনা কৰিম আৰু আকাৰ ইকাৰ নোহোৱাকৈ সেই কোমল গীত ৰচনা কৰি সেই কোমল গীতত যিজন আমাৰ স্ৰষ্টা যিজন পৰম ব্ৰহ্ম তেওঁৰ সমস্তখিনি তেওঁ সেই এটা কবিতাৰ মাধ্যমে পালন কৰে কিমাননো বয়স আছিল কিমাননো অৰ্হতা আছিল বিদ্যালয়ত প্ৰৱেশ কৰিছিলে মাত্ৰ গতিকে তেওঁৰ কৰ্মৰাজিত তেওঁৰ সাহিত্যৰাজিত তেওঁৰ গুণৰাজিত তেওঁৰ বাদ্যত তেওঁৰ বিশাৰদত তেওঁৰ সুৰত তেওঁৰ সঞ্চালত আনকি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা এজন ভাল সংস্কৃত ভাষা বিশেষ হৈ গৈছে নহ'লে তেওঁ ভক্তি ৰত্নাকৰ নামৰ সংস্কৃত কাব্যখন লিখিব নোৱাৰিলে আৰু ভক্তিৰ ক্ষেত্ৰত কোনোবাই যদি গৱেষণা কৰে নাৰদৰ ভক্তিসূত্ৰ বা শান্তিলৰ ভক্তিসূত্ৰ পঢ়িলেই নহ'ব শংকৰদেৱে ৰচনা কৰা যদি ভক্তি ৰত্নাকৰ নপৰে তেতিয়াহ'লে ভক্তি সাহিত্য মানে অসম্পূৰ্ণ হৈ থাকে আৰু তেওঁ তাত ইমান সুন্দৰকৈ উত্তম অধম মধ্যম সমস্ত ধৰণৰ ভক্তিৰ বিভাজিত কৰি পেলাই ইমানকৈ দিছে আৰু কোনেও ইমান সলসলীয়াকৈ ইমান পুংখানুপুংখ বা বিশদভাৱে ইমানটো বৰ্ণনা কৰিব পৰা নাই বিভিন্ন দেশত ভাষা সাহিত্যকে আদি কৰি গদ্যকে আদি কৰি আৰু গুৰুজনাই সেনেকৈ সকলো দিশতে নিজৰ প্ৰতিভাৰ স্বাক্ষৰ কৰি থৈ গৈছে আৰু সেই প্ৰতিভাৰ স্বাক্ষৰ আমি দেখিবলৈ পাওঁ কিন্তু তথাপিতো আমি কি কাৰণত নাজানো গুৰুজনাৰ সেই যিসমূহ আমাৰ অৱদান সেই অৱদানক স্বীকাৰ কৰিবলৈকে টান পায় যেনেকৈ আজি আমি যদি সৰু এটা উদাহৰণ দিছোঁ নাট্যকাৰ শংকৰদেৱতকৈ নাট্যকাৰ শ্বেক্সপিয়েৰ 200 বছৰ পাছত কিন্তু এতিয়ালৈকে মই কোনো নাটক উদ্বোধন কৰোঁতে গুৱাহাটীতে হওক বা ক'ৰবাতে হওক কেতিয়াও কিন্তু কোনো নাট্যকাৰক কোৱা শুনা নাই যে পৃথিৱীৰ প্ৰথম নাট্যকাৰ শংকৰদেৱ বুলি পেলাই কাৰো মুখেৰে শুনা নাই কোনোবাখিনি যেন লাজ কোনোবাখিনি যেন তেওঁলোকৰ মানে তেওঁলোকৰ ভয় যে শংকৰদেৱৰ নামটো যদি শ্বেক্সপিয়েৰৰ আগত কওঁ তেওঁলোকৰ যেন দৰমহা কমি যাব চাকৰিৰ পৰা ছাছপেণ্ড হৈ যাব তেওঁলোকে যেন মানুহে সন্মান কিন্তু সত্যই কিমান দিন লুকুৱাই ৰাখিব কাৰণ শংকৰদেৱতকৈ 200 বছৰ পিছত জন্ম হোৱা শ্বেক্সপিয়েৰৰ শংকৰদেৱতকৈ কেতিয়াও আগুৱাই হ'ব নোৱাৰে সেনেকুৱা বহু ক্ষেত্ৰত এতিয়া ছেটিংছ বুলি কোৱাৰ লগে লগে জাপানৰ ছায়া নৃত্য আহিব দেই গতিকে জাপানৰ ছায়া নাট শংকৰদেৱতকৈ পাছৰ মনত ৰাখিব যি সময়ত ভাৰতবৰ্ষত বিশ্ববিদ্যালয় আছিল নালন্দা তক্ষশিলাকে আদি কৰি এইখিনি সময়ত কিন্তু আমেৰিকাৰ মানুহে কাপোৰ পিন্ধিব জানিছিল গতিকে খ্ৰীষ্টফাৰ কলম্বাছে আৱিষ্কাৰ কৰা আমেৰিকা কিমান দিন হ'ল কিন্তু আমেৰিকা আমাতকৈ আজি আগত কিয় কাৰণে পশ্চিমা সভ্যতা সংস্কৃতি বৰকৈ দকৈ শিপাইছে আৰু সেই পশ্চিমীয়া সভ্যতা সংস্কৃতিৰ পচুৱা বতাহ যেকে আহি আমাৰ দুৱাৰতো খুন্দিছে গতিকে দুৱাৰ লাগিব খিৰিকী লাগিব কিন্তু লগতে পৰ্দাও লাগিব কিন্তু যদি দুৱাৰত আৰু খিৰিকী যদি পৰ্দা নাথাকে পশ্চিমীয়া বলীয়া বতাহ যেকে কোনদিনাখন আমি ঘৰ দুৱাৰো উৰাই লৈ গুচি যাব তাৰখিনি সময় আৰু আপোনালোকে দেখিছে আজি পশ্চিমীয়া সভ্যতা পশ্চিমীয়া সংস্কৃতি পশ্চিমীয়া সাজ পোছাকে আমাক কেনেকৈ ধৰি দিছে আমি আচলতে বুজি নাপাওঁ যেতিয়া মডেল কম্পিটিশ্যনবিলাক পাতি বিভিন্ন বিধৰ কম্পিটিশ্যন পাতি বিভিন্ন বিলাসী কোম্পানী মাল্টিনেশ্যনেল কোম্পানীবিলাকে প্ৰতিযোগিতা পাতি আমাৰ ছোৱালীবিলাকক যেতিয়া মডেলতে হওক কিবা ফাৰ্ষ্ট প্লেচ তাৰ আঁৰত কিন্তু বহুত ডাঙৰ ষড়যন্ত্ৰ থাকে কাৰণ তেওঁলোকৰ কাপোৰ বিক্ৰী হ'ব আমাৰ জাতীয় পইচা পাহৰি গুচি যায় আজি নিজৰ কাপোৰতকৈ বিদেশী কাপোৰ পিন্ধিবলৈকে ভাল পাওঁ আজি নিজৰ ভাষাতেই কথা নাপাতে আজি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ পাছত এই সুন্দৰকৈ ৰিজাল্ট এই ফলাফল লাভ কৰা কেইজনৰ সন্মুখত আপুনি মাইক্ৰফোনটো দিয়াৰ লগে লগে আপুনি ভাষাৰ শ্ৰাদ্ধ কৰি দিয়ে হয়নে কিন্তু আপোনালোকে আমাৰ অসমলৈকে মানে ব্যৱসায় কৰিব অহা মাৰোৱাৰী কাজি দুজন ব্যৱসায়ীৰ আপুনি সাক্ষাৎকাৰ লওকচোন ইমান সুন্দৰকৈ গ্ৰামেটিকেল মিষ্টেক নকৰাকৈ সুন্দৰকৈ আপোনাক কেনেকুৱা ধুনীয়াকৈ সাক্ষাৎকাৰ দিব আপুনি ভাবিবলৈকে বাধ্য হ'ব যে এওঁলোকে আচলতে খিলঞ্জীয়া আমি এদিন এইখন অসমতে আমি কিন্তু বিদেশী হওঁ একমাত্ৰ আমাৰ আশা ভৰসা হ'ল শংকৰদেৱ গুৰুজনাক যদি আমি স্বীকাৰ কৰি লওঁ মাধৱদেৱ মহাপুৰুষৰ অৱদান যদি আমি স্বীকাৰ কৰি লওঁ তেতিয়াহ'লে কিন্তু অসমীয়া একদিন অস্তিত্ব হেৰুৱাব আজি তৃতীয় শক্তিয়ে গা কৰি উঠিছে আৰু সেই তৃতীয় শক্তি গা কৰি উঠাৰ ফলত আমি যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শৰে বা আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে আমি ঐক্য শান্তি মৈত্ৰী প্ৰগতিৰ পথেৰে আমি বাট বুলিবলৈকে আমি এক হৈ থাকিবৰ কাৰণে আমি যিমানে প্ৰয়াস কৰিছোঁ কাৰোবাৰ যেন আমি চকুৰ গোটা দাঁতৰ খাল হৈ পৰিছোঁ আমাৰ যেন এই ঐক্যত এই সংহতিত কাৰোবাৰ যেন টোপনি হৈছে আৰু দিনে নিশাই আমাৰ এই সংহতি আমাৰ এই একতা আমাৰ এই ভাতৃত্বপ্ৰেমত আমাৰ ভংগ কৰাৰ কাৰণে দিনে চেষ্টা কৰিছে কিন্তু সেই চেষ্টা আমি ওফৰাব লাগিব তাৰ কাৰণে আমি একমাত্ৰ উপায় হ'ল একমাত্ৰ আশা ভৰসা হ'ল শংকৰদেৱ গুৰুজনা মাধৱদেৱ মহাপুৰুষজনা আৰু লগতে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আমি উঠি অহা প্ৰজন্মই যদি শ্ৰীমন্ত শংকৰদেৱ সংঘক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক মাধৱদেৱক যদি তেওঁলোকে আদৰ্শ ব্যক্তি হিচাপে আদৰ্শ অনুষ্ঠান হিচাপে আদৰিলে মই ভাবোঁ কোনেও ইয়াত মানে নেপাবলগীয়া একো নাই বহুত কিবাই পাব বহুত শিকিবলৈ পাব এখন ডাঙৰ আশ্ৰয়স্থলী পাব যাক আমি চেল্টাৰ বুলি কওঁ দেই সকলোকে বতাহ বৰষুণৰ পৰা ৰ'দ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈকে যেনেকৈ এটা চেল্টাৰ লাগে এখন ছাট লাগে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি অসমৰ বাবেই নহয় আজি আমাৰ এই আধ্যাত্মিক দিশত থকা সকলোখিনি ৰাইজৰ কাৰণে এখন আমাৰ চালি হৈ পৰিছে যিখন পতাকাৰ তলত যিখন চালিৰ তলত আমি জিৰাব পাৰিছোঁ
আৰু অসমীয়া বুলি যদি আজি চিনাকি দিব লাগে অসমীয়া পোচাকটো দিব লাগে তেতিয়াহ'লে নামঘৰ এই নামঘৰ আমাক কোনে দিলে শংকৰদেৱ গুৰুজনে দিলে এতিয়া অফিচলৈকে যাওঁতে কি কৰিব বুজিছে পূজালৈকে যাওঁতে কি বুলি বুজিছে বিহুলৈকে যাওঁতে কি কিন্তু নামঘৰলৈকে যাওঁ বুলি কোৱাৰ লগে লগে মানুহে কিন্তু অকণমান ভয় কৰে অকণমান সমী কৰে জাতীয় পোচাকেৰে এতিয়াও কিন্তু নামঘৰত যায় এতিয়া কিন্তু নামঘৰত আইসকলে আমাৰ চাগে অসমীয়া মহিলাসকলে ৰাতি যাওক ৰাতিপুৱা যাওক দিনত যাওক ভাওনা চাবলৈকে গ'লে জাতীয় পোচাকৰ বাদে কিন্তু ভাওনা চলি থাকক নামঘৰলৈকে জানো বেলেগ কাপোৰ পিন্ধি নাযায় কিন্তু পূজা চাবলৈকে বিহু চাবলৈকে আপুনি মানা কৰিব নোৱাৰে যাৰ যিমান কাপোৰ হয়তো এনেকুৱা দিন আছে কাপোৰ নিপিন্ধিবও পাৰে কাৰণ গণতান্ত্ৰিক দেশ হয়নে গতিকে কিন্তু আমি এই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে যি আমাক নামঘৰ দি গ'ল এই নামঘৰৰ যদি ঐতিহ্য যিটো হেৰিটেজ বুলি কওঁ এই নামঘৰৰ যদি মৰ্যাদা ৰক্ষা কৰিব পাৰোঁ আৰু নামঘৰৰ মৰ্যাদা ৰক্ষাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শক লৈ পাই 1930 চন নগাঁও পলখনে এই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ গঠন হৈছিল আৰু সেই শ্ৰীমন্ত শংকৰদেৱ সংঘ গঠন হোৱাৰ সময়ত আমি যি ধৰণৰ কষ্ট পাব লৈছিল সংঘ হয়নে য'ত নেকি আমাৰ যিসকল ৰথী মহাৰথী আমাৰ ৰমাকান্ত মুক্তিৰ আটাকে আদি কৰি ভুৱন ভূঞাকে আদি কৰি যি ধৰণৰ কষ্ট কৰে আজিৰ প্ৰজন্মই হয়তো চিনি নাপাব গতিকে অধ্যয়নৰ প্ৰয়োজন আৰু কি পৰিৱেশ পৰিস্থিতি শ্ৰীমন্ত শংকৰদেৱ সংঘ য'ত আমাৰ 700খন সত্ৰ আছিল 700খন সত্ৰ থকাৰ পাছতো আমি কি কাৰণত শংকৰদেৱ সংঘ সৃষ্টি হ'ব লাগিব গতিকে ৰাইজে অকণমান অধ্যয়ন কৰি বুজিব কাৰণ এইকাৰণে আমি দেশ জাতিৰ ঊৰ্ধত আমি আৰু স্বদেশ স্বজাতিৰ স্বাৰ্থত আমি এক হৈ থকা তথত যেনেকৈ মাউসে উঠিলে গুৰি পৰুৱাৰে মাননে আহক আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামত আমি মাৰ বান্ধি থিয় হওঁ বিপদৰ সময়ত আমি এক ভাই আমাৰ মাজত থাকিব পাৰে এখন বাৰীতে শাক পাত কচু জ্বলা বিভিন্ন থাকে সকলোৰে সোৱাদ বেলেগ হয় জলকীয়া জ্বলা লাগে শাক তিতা লাগে কচু ডিঙিত ধৰে কিন্তু এখন বাৰীৰে নহয় জানো গতিকে আমাৰ উপাধি বেলেগ হ'ব পাৰে ভাষা বেলেগ হ'ব পাৰে জাতি বেলেগ হ'ব পাৰে কাপোৰ কানি বেলেগ হ'ব পাৰে গোত্ৰ বেলেগ হ'ব পাৰে কি পাৰে কিন্তু আমাৰতো এটাতো ভাষা আছে অসমীয়া ভাষা সেই অসমীয়া ভাষাটোৰ কাৰণে লাগো আমাৰ এজনে গুৰু শ্ৰীমন্ত শংকৰদেৱ এজনাই দেৱতা সেয়া শংকৰদেৱ হৰিদেৱ মাধৱদেৱ চাৰিজনে গুৰুৱে কাক চিনি কৰিছে কৃষ্ণকে পৰম দেৱতা চিনি কৰে গতিকে কৃষ্ণ আমাৰ দেৱ ৰাম নামৰ ৰাতুল চৰণত ভজনী ভকতৰ শীতৰ চৰণত গুৰুজনাৰ অভয়চৰণত এই চাৰি চৰণত যদি আমি শিকাব পাৰোঁ তেওঁ উঠি অহা প্ৰজন্মৰ বাবে আমি মাউসে উঠিলে গুৰু পৰিয়ালৰ মৰণা আমি সকলোকে মাৰ বান্ধি থৈ পাৰিম প্ৰত্যেকটো বিপদৰ সময়ত আমি একেদৰে যদি গোটি নহওঁ অদূৰ ভৱিষ্যতে কিন্তু অসমীয়া ৰাইজৰ বহুত ভয়াৱহ পৰিস্থিতিৰ দিন আহি আছে আহিছা আমাৰ জনগাঁথনি শিথিল হৈ গৈছে জনগাঁথনি শিথিল হৈছে আমাৰ নিষ্কৰ্মৰ বাদে আজি আমি কৰ্মহীন হৈছোঁ কৰ্ম কৰিবলৈ আমি টান পাইছোঁ যিবিলাক ইংলিছ মিডিয়ামৰ বা আপোনাৰ স্কুল ওলাইছেগৈ তেওঁলোকে অফিচাৰ বনাব পাৰে কিন্তু তেওঁলোকে মানুহ বনাব পৰা নাই গতিকে মই আকৌ কওঁ আপোনালোকৰ সন্তানবিলাক কোম্পানীৰ প্ৰডাক্ট নহয় স্মাৰ্ট বনোৱাতকৈ সহজ সৰল বনাওক আৰু যদি সহজ সৰল বনোৱাতকৈ স্মাৰ্ট বনাব যায় ডিঙিত দাই বান্ধিব ভৰিত জোতা আহিব কিন্তু সেই জোতা আৰু টাই লৈ পেলাই কিন্তু পথাৰৰ বোকা খচকিবলৈকে টান পাব গতিকে সেই আমি যি পথাৰৰ বোকাত আমি জন্ম পাইছোঁ আৰু সেই বোকাতে জন্ম পাব লাগে আমি ভাত খাবই লাগিব কিন্তু সেই ভাতখিনি যদি আমাক আজি বেলেগে বিদেশৰ পৰা আহিবলৈকে চলকে নাই আমি আমাৰখিনি কৰিম আজি সদায় কমপ্লেইন হৈছে বোলে শাক পাচলিত ইমানত বোলে ইমান সাৰ দিছে ইউৰিয়া দিছে ইমান দিছে ইমানখিনি কমপ্লেইন কৰাৰ কথা আপোনালোকৰ নিজৰ মাটিবিলাক মিয়াক আপোনালোকে দি পেলাই নিজে আকৌ বিদেশী আপুনি কিয় কৰিব গৈছে চাৰিজনে পৰিয়াল এটা মাক বাপেক দুজন ল'ৰা ছোৱালী দুজন চাৰিখন কাঁহী বাতি ধুবলৈকে এলেকা পৰিচাৰিকা কি দৰকাৰ হৈছে গতিকে এই কৈছোঁ আপোনালোকে নিজে নিজৰ কামখিনি কৰি লওক আহক আমাৰ মৰমৰ পথাৰখন হেৰাই যাব নিদিওঁ আমাৰ মৰমৰ পথাৰখন আমি নিজে খেতি কৰিম সেই উৎপাদন আমি নিজে ল'ম যিখিনি আহিব আমি ভকতক বিলাম গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন অহাৰ লগে লগে আমাৰ হুঠুপ লাগে উঠুপ লাগে আমাৰ বহু খেতিয়কে নিজে কৈ গ'লে মই 5 বিঘা মই 2 বিঘা মই 10 বিঘা মাটি খেতি কৰি আমি ভকতক খোৱাম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি প্ৰতিখন অধিৱেশনত আমি কেতিয়াও লিখি দিয়ে নে ভোজনালয়ত যে জাতীয় পোচাক নহ'লে কিন্তু আমি ভোজনালয়ত প্ৰৱেশ কৰিব নিদিওঁ কোনো কথা নাই এইবাৰ মহবৰ্ণা এৰাল তলি কোনোবাই লুঙি পিন্ধিও সোমাইছে কোনোবাই মেখেলা চাদৰ পিন্ধি সোমাইছে কোনোবাই হয়তো মাৰোৱাৰী বিহাৰী মানে শাৰীখন পিন্ধি আমিতো বাধা দিয়া নাই যে আপোনালোকে ভোজনালয় নপৰে কাৰণ কি এখন আকাশৰ তলত এখন পৃথিৱীত এক ঈশ্বৰৰ নামত এমুঠি আমি সকলোৱে ল'ম নামঘৰত আমি কোৱা নাই হিন্দু বা হিন্দু বুলিহে সোমাব পাৰিব 21,000 শ্লোক আছে 4খন বেদ মিলি ক'তো হিন্দু শব্দটো নাই ক'তো হিন্দুখন নাই নগাৰ নৰোত্তম জগন্নাথ চান্দখাই হয় নাই মিচিঙৰ পৰমাণু গাৰুৰ গোবিন্দ শংকৰদেৱে লগত বহুৱাই নিছিল আমি যেনেকৈ নামঘৰত মানে চেণ্ডেল যোৰা বাহিৰত থওঁ সেনেকৈ কিন্তু শংকৰদেৱে বাহিৰত থোৱা নাছিল পৰ্বতৰ নৈ নিজৰে যেনেকৈ বহি আহি পেলাই মুখ্য নদীখন পায় সেনেকৈ জাতি উপজাতি সকলক লৈ বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে গতিকে এই বৃহত্তৰ অসমীয়া জাতি যাতে ভাঙোন নাহে তাৰ কাৰণে আমি জেং উফৰাবই লাগিব আমাক তৃতীয় শক্তিয়ে পৰিচালনা কৰি আছে আমি নিজে বনাই গতিকে আমি এটাই কথা মানিব এডাল গছৰ ঠানি ভাঙিব পাৰিব কিন্তু সেই একেজোখৰ 10ডাল গছৰ ঠানি যদি এমুঠা কৰি দিওঁ তেতিয়ালৈকে ভাঙিব পাৰলো নাজানো ভাঙিব নোৱাৰে গতিকে আমি একতাই পৰম বল আহক আমি গুৰুজনাৰ আদৰ্শৰে মাৰ বান্ধি থিয় হওঁ আমি দুষ্কৃতিৰ বিৰুদ্ধে আমি থিয় হওঁ অন্ধবিশ্বাসৰ বিৰুদ্ধে আমি সজোৰে আমি প্ৰতিবাদ কৰিম হয়নে গতিকে আমি এই অসমীয়া জাতিটো যদি চিৰস্থায়ী হ'ব লাগে অসমীয়া জাতি যদি পিছিবাৰ নিশ্চিত হৈ যাব নালাগে তেতিয়াহ'লে আমি অসমীয়া ভাষা অসমীয়া জাতি অসমীয়া সংস্কৃতি আৰু এই আধ্যাত্মিক দিশত
আমি একেখন আকাশৰ তলত একেখন পৃথিৱীত আমি ৰামকৃষ্ণ হৰিবেল আমি একেলগে থিয় হওঁ জয় গুৰু শংকৰ কৃষ্ণ সকলোকে জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ জয় জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ জয় জয় এখন হৰিনাম ধৰ্ম জয় এখন হৰিনাম ধৰ্ম কৃষ্ণ কৃষ্ণ আমি দীপক বৰ্মাৰ বাপ জনালে প্ৰভু জনালে সহস্ৰ প্ৰতিভা প্ৰণিপাত জনাইছোঁ আৰু এটি প্ৰশ্ন আপুনি যদিও সামৰিছে আমি এটি প্ৰশ্ন আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 40 লাখ ভকত বৈষ্ণৱ আছে ইতিমধ্যে তথ্য অনুযায়ী কিন্তু তাৰে কিছু সংখ্যক আমাৰ মাজত খেলি মেলি লগাই থাকে আৰু দেখিছে গড়পত এটা বিতৰ্কৰ কাৰণে বহুখিনি আপোনাৰ ধৰক অসমৰ চুকে কোণে সোমাই গ'ল এই বস্তুটো এতিয়া নতুন কাৰণ এটা বিতৰ্ক সোমাইছিল কালি আমি তাৰ বিপৰীতটো আমি পালোঁ যে কি কাৰণে হৈছিল একচুৱেলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন হৰিনাম ধৰ্ম হাৰে সমুদ্ৰে আমি বুজাব পৰা নাই নে তেখেতলোকে ভাবি গুণি অহা নাই নে চিন্তা চৰ্চা কৰি অহা নাই তেওঁলোকে নে আধ্যাত্মিক জ্ঞানটো তেওঁলোকে লৈ অহা নাই নে কি খেলি মেলিত তেওঁলোকে এই খেলি মেলিটো লগাই থাকে যে আজি ইয়াত কালি তাত আকৌ মন গ'লে ইয়াত এই পদ্ধতিত যদি আমি থাকোঁ বাৰে বাৰে ধৰক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ এনেকুৱা আমি এটা পৰিয়াল কোনোবা এজনে যদি আমাৰ এটা বন্ধন কৰি দিয়ে আৰু গোটেই অসমৰ সেই মাথাৰ পৰা এই মাথালৈ আমাৰ ডিঙিটো তল হৈ যায় আৰু বহুতে প্ৰশ্নও কৰে আৰু কোনোবা এজনে যদি বৰ ভাল কাম এটা কৰি দিয়ে আমাৰ 6 ইঞ্চি বুকুখন উঠি যায় আমি এই কাৰণে কি ধৰক পদ্ধতিৰে আমি যদি আগবাঢ়ি যাব পাৰোঁ তেওঁলোকক কেনেকৈ বুজাব পাৰোঁ বা ব্যাখ্যাকাৰসকলে আপোনালোকে যেনেকৈ বুজাই আছে ভাগৱত ব্যাখ্যা কৰি আছে ক'ৰবাত আমাৰ অলপ বুজোৱাত খেলি মেলি হৈছে নেকি বা তেওঁলোকক আমি হাৰে সমুদ্ৰে শুনি দিব পৰা নাই নেকি এই বিষয়ে যদি অকণমান আপুনি আমি জানিবৰ কাৰণে অকণমান যদি আপুনি আগবঢ়াই দিয়ে কৃষ্ণ চাওক এইটো এটা অত্যন্ত জটিল বিষয় কিন্তু মূল কথাটো হ'ল ভকতৰ প্ৰকাৰটো আগতে জানি লওক জ্ঞানেছো অৰ্থেছো জিজ্ঞাসু তত্ত্বেছো এয়া হ'ল ভকতৰ প্ৰকাৰ যিয়ে জ্ঞান লাভৰ কাৰণে আহে আগবাঢ়ি যায় জ্ঞানেছো যিয়ে অকণমান অৰ্থনৈতিক দিশত আহে অৰ্থেছো কিবা এটা আমাৰ অৰ্থনৈতিকভাৱে লাভ হ'ব নেকি যে তত্ত্বটোক লাভিব লাগে জীৱনত দৰ্শনটো লাভ কৰিব আহে তেওঁ হ'ল তত্ত্বেছো আৰু যিজনে নজনাক জানিবলৈকে আহে সেইজন হ'ল জিজ্ঞাসু এয়া হ'ল ভকতৰ প্ৰকাৰ এতিয়া চাওক এই একশৰণ হৰিনাম ধৰ্মত আশ্ৰয় গ্ৰহণ কৰিম বুলি যদি শপত খাই আহিছে তেতিয়াহ'লে ইয়াতেই থাকিব লাগিব দেই আৰু চাওক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল দৰ্জাখন সদায় খোলা আছে আমি কাকো নাহিবি বুলি ক'ব নোৱাৰোঁ এই জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমাৰ অসমত যিমান আমাৰ ভাষা জনগোষ্ঠী আছে সকলো ইয়াত আহিছে আমাৰ বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ আমাৰ অগণন বিদেশৰ মানুহ আমাৰ ইয়াত আছে কিন্তু ডাঙৰ কথা সেইটোৱেই কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰত অভিযুক্ত কিয় কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অভিযুক্ত কিয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপৰিও অসমত বহু আধ্যাত্মিক অনুষ্ঠান আছে আৰু সকলোবোৰ অনুষ্ঠানতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ঠাহ খাই আছে কিন্তু আপোনালোকে মনত ৰাখিব এই গণ্ডগোলসমূহ তেতিয়াই বেছিকৈ আমি টিভিত দেখিবলৈকে পাওঁ যেতিয়াই অধিৱেশন আহে কৃষ্ণ হয় মই ভাবোঁ ইয়াত এটা কিন্তু আছে কিয় কাৰণে অধিৱেশনৰ সময়ত আমাৰ সকলোৰে চকু থাকে টিভিত বহু লোকে অধিৱেশনলৈকে আহিব নোৱাৰে যদি আমাৰ প্ৰায় 40 লাখৰ ওপৰত আমাৰ সদস্য কিন্তু সকলো লোকে আমাৰ অধিৱেশনলৈকে আহিব নোৱাৰে অৰ্থনৈতিক কাৰণতো আহিব নোৱাৰে পাৰিবাৰিক কাৰণত আহিব নোৱাৰে বা অসুস্থতাৰ কাৰণে আহিব নোৱাৰে কাৰোবাৰ পৰীক্ষা থাকে কিন্তু যিসকলে আহিব নোৱাৰে তেওঁলোকেও টিভি চায় টিভিটো চায় আৰু টিভিটো তেনেকৈ অধিৱেশনৰ প্ৰত্যেকটো মুহূৰ্তৰ মানে হেৰি খবৰবোৰ দি থাকে আৰু এচাম দুষ্কৃতিকাৰীয়ে যিসকলে এই ব্যৱসায়িত্মিকা বুদ্ধি লৈ পেলাই যে যাক TRP বুলি কয় যিহেতু 40 লাখ মানুহেই চাব বিভিন্ন চেনেল আৰু সেই চাবলৈ আমি বিভিন্ন চেনেলৰ মাজত যেতিয়া বিতৰ্কিত বস্তু দি দিয়া হয় তেতিয়া নিশ্চয় চাব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 40 লাখ মানুহে চোৱাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘক যিবিলাকে অন্তঃকৰণেৰে ভাল নাপায় যিবিলাকে শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা ক্লাব বুলি আজি কয় যে ক্লাব গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘ ক্লাব বুলিয়ে ক'লে এই ক্লাবটোৱে যিসমূহ কাম কৰিছে আপোনালোকে কিয় পৰা নাই শ্ৰীমন্ত শংকৰদেৱ ক্লাব বুলি কৈছে মোৰ আপত্তি একো নাই সংঘ মানে ক্লাব কিন্তু লৈ গ'ল চিলাই লৈ গ'ললৈকে কাণখনটো চিলাই লৈ জানে সেইটো ইনষ্ট্ৰাকশ্যন আছে নে নাই নহয় জানো গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘ আপোনালোকে ক্লাব বুলি কৈছে মই মোটেই এক চিকুটো বেয়া পোৱা নাই আৰু আজি 2 বছৰমান আগত এই বুলি কৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ বোলে মানে কাৰোবাৰ ভৰিৰ তলত হয় জানো গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰোবাৰ ভৰিৰ তলত নে গুৰুজনাৰ ভৰিৰ তলত নে ওপৰত জানিব আমি কোৱা নাই কওঁতাই কৈছে নহয় জানো কিন্তু এইকাৰণে কৈছোঁ এইখনে অসম য'ত মামণি ৰয়ছম গোস্বামীক বলি দিম বুলি কওঁতে মাত মতা মানুহ নলয় য'ত মাইকী মানুহ অপবিত্ৰ বুলি কওঁতে মাত মতা মানুহ নলয় কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা মোক কিবা এটা হোৱাৰ লগে লগে আৰু অহা বছৰ আপোনালোকে চাব অধিৱেশনৰ সময়ত আকৌ গাহৰি মুৰ্গীৰ কেছটো লাগিব ইচ্ছাকৃতভাৱে কৰে আৰু কিন্তু আজি অসমীয়া ৰাইজে বুজি পাইছে যে সস্তীয়া আপোনাৰ
মানে এই জনপ্ৰিয়তাৰ বাবে আৰু TRP বৃদ্ধি কৰাৰ বাবে যে এছাম দুষ্কৃতিকাৰী এইখিনি কৰিছে আৰু এইকেইদিনৰ ভিতৰতে এই বিতৰ্কটো লগাই দি বিভিন্ন বিতৰ্কিত মাধ্যমেৰে কিছু লোকে মানে ব্যৱসায়ী লোকে আচলতে বহু হাজাৰ কোটি টকা ইনকাম কৰিলে আপোনালোকে গমেই নাপায় হয় হয় বহু হাজাৰ কোটি টকা ইনকাম কৰিছে কাৰণ আপুনি কিবা এটা অসামাজিক কাম কৰিছে আৰু আপুনি ৰাতিৰ ভিতৰতে ধৰক আপুনি মানে নিজকে ধোৱা তুলসীৰ পাত সজাব খুজিছে গতিকে আপুনি কাৰোবাক মাতি আনক এটা ভিডিঅ' ক্লিপিং দি দিয়ক আপুনি নিজকে হেৰি আপুনি শুদ্ধ বুলি পেলাই আপুনি আত্মপৰীক্ষা প্ৰচাৰ কৰি দিয়ক আৰু শ্ৰীমন্ত শংকৰদেৱ কাৰ্যটো হলাগেছত বাকী কথা নাই গতিকে আপোনাৰ এগেইনষ্টে মতামত দিয়া মানুহক কিমান অভাৱ নাই গতিকে কি কাৰণত কি কৈছে কাৰণ ৰাষ্ট্ৰসংঘৰ মজিয়াত এতিয়াও গাহৰি আৰু মুৰ্গী পালন কৰিলে নিবনুৱা সমস্যা সমাধান হ'ব বুলি ৰাষ্ট্ৰসংঘৰ মজিয়াত আৰু বিশ্ব বেংকৰ মজিয়াত কিন্তু সিদ্ধান্ত হোৱা নাই ৰাষ্ট্ৰসংঘৰ মজিয়াত আৰু বিশ্ব বেংকৰ মজিয়াত এইবুলি সিদ্ধান্ত হ'ব লাগিব যে যিসকল নিবনুৱা তেওঁলোকে কেৱল হয় গাহৰি নহয় মুৰ্গী পুহিলেহে নিবনুৱা সমস্যা সমাধান হ'ব হৈছে নেকি কিন্তু আপুনি গাহৰি আৰু মুৰ্গীৰ পৰিৱৰ্তে মই আৰু বেলেগ প্ৰাণীৰ কথা কওঁ ছাগলীক বিশ্ব বেংকে নাম দিছে দুখীয়াৰ মাইক্ৰ'বেগ ছাগলী এজনীৰ পেচাব যদি মাটিত নপৰাকৈ ধৰিব পাৰে 1 লিটাৰ পেচাবৰ দাম ভেটেনেৰীত 1200 টকা 1 কেজি ছাগলীৰ গোবৰৰ দাম 200 টকা কোনোবাই জানো ইনকুৱাৰী কৰিছে এইবিলাক কথা কিন্তু টিভিত নাহে এইবিলাক কথা টিভিত নাহে এতিয়া ছাগলী পুহি কিমানজন লোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে সেই কথা কেতিয়াবা টিভিত দেখুৱাইছে জানো নেদেখুৱাই নাই কেৱল যে মানে আমি কিয় গাহৰি পুহিব নোৱাৰোঁ আমি কিয় আমি কাৰো বৃত্তিত প্ৰফেশ্যনত আমি পেটত গাঁঠি দিব কোৱা নাই গাহৰি পুহিব নোৱাৰিব অমুক কৰিব নোৱাৰিব কোনোবাই পুহিব মন কৰিছে কোনোবাই ফাৰ্ম বনাইছে কৰক ব্যৱসায়িক বুদ্ধিৰে কৰকে কিন্তু এই বুলিয়ে ক'ম যিয়ে মাদক দ্ৰব্য বা মাংসৰ বা এই ব্যৱসায়ৰ লগত জড়িত আছে তেওঁলোকে আধ্যাত্মিক অকল সংঘ বুলি কোৱা নাই যিকোনো আধ্যাত্মিক মানে সংগঠনৰ পদবীৰ পৰা তেওঁলোকে আঁতৰি থাকিলেই ভাল নিজৰ ব্যৱসায়ত মন কাণ দিয়ক ঈশ্বৰ ভক্তি কৰক কাৰণ মহাভাৰতত চাব যিজন কচাই আছিল কচাই তাত এজন ঋষিক পঠিওৱা হৈছেগৈ তেওঁক শিক্ষা ল'বৰ কাৰণে নহয় জানো গতিকে ঠিক কেনেকৈ আমি বহুতৰ পৰা বহুত আমি ল'বলগীয়া কথা আছে বহুত ক'বলগীয়া কথা আছে গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘক হেয় প্ৰতিপন্ন কৰাৰ বাবে সদায় প্ৰচেষ্টা চলি আছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ নামত শংকৰদেৱ বিভ্ৰাট ওলাই দিছিল মনত আছে এবাৰ আমাৰ অধিৱেশনৰ সময়তে শংকৰদেৱক মানে অপমান কৰি পেলাই তাতে কিতাপ উলিয়াই দিয়া ওলাই দিয়ে হয়নে গতিকে এয়া এতিয়াই নহয় শংকৰদেৱ গুৰুজনক তেতিয়াই হৰিজনে কাটা হ'ল হাতী বান্ধিবলৈকে আমাৰ উজনিৰ পৰা খেদি পঠাল নামনিলৈকে খেদা হ'ল শংকৰদেৱক তেতিয়াও বিৰুদ্ধাচৰণ কৰিছে আৰু এতিয়াও শান্তিত থাকিবলৈ দিয়ে আৰু মই ভাবোঁ ভৱিষ্যতেও শান্তি থাকিব নিদিয়ে কিন্তু মই এটাই কথা ভাবোঁ আপোনাৰ বিপক্ষে যেতিয়া সকলোৱে বেছিকৈ আপোনাৰ মানে সমালোচনা কৰিব আপোনাক যেতিয়া কাম কৰিবলৈকে আপুনি পদে পদে বাধা পাব আপুনি নিশ্চয় এইটো মনত ৰাখিব যে আপুনি সঠিক বাটত আছে মানুহ তেতিয়াই সমালোচনাৰ পাত্ৰ হয় তেতিয়াই মানুহক বেছিকৈ সমালোচনা কৰে তেতিয়া মানুহক খুব মানে নিষ্ঠুৰ দৃষ্টিৰে চায় যেতিয়া শুদ্ধ সত্য পথত থাকে আৰু সেই আমাৰ নিজৰ ঘৰতে দেখিছোঁ যেতিয়া আমাৰ দেউতাই আমি একমাত্ৰ সংগী আছিলোঁ আমাৰ অঞ্চলত গুৱাহাটীত আমাৰ দেউতাই যেতিয়াই ভাগৱতখন উলিয়ালে গধূলি কীৰ্তনখনে উলিয়াই ৰিফাইন তেলৰ ফুল বটললৈকে মাৰে কোনোদিন দেউতাই মৰাৰ আগমুহূৰ্তলৈকে পুথিশাস্ত্ৰ পঢ়ি শান্তিত পঢ়ি নগ'ল গতিকে নিজৰ ঘৰতে মই তাৰ প্ৰমাণ পাইছোঁ এতিয়াও মোৰ ঘৰলৈকে যদি যায়গৈ এখন ভেণ্টিলেটৰো নাই যিখনত নেকি শিলগুটি নাই আশীৰ্বাদ বুলি লৈছোঁগৈ আৰু যিমানে শ্ৰীমন্ত শংকৰদেৱ সংঘক হিংসা কৰিব সিমানে মই ভাবোঁ এই বিশাল পৃথিৱীৰ পৰিধি ভাঙি গুচি যাবগৈ গতিকে এই কেৱল অসমেই নহয় অসমৰ পৰিধি ইতিমধ্যে গুৰুজনাই ভেদ কৰি গুচি গ'ল আৰু অসমৰ পৰিস্থিতি গুৰুজনাই আমি বিশ্বায়নলৈকে কিনিম শংকৰদেৱ নিজে বিশ্বায়ন হৈ গুচি গ'ল আজি আমেৰিকা ইংলেণ্ডৰ বিশ্ববিদ্যালয়ত শংকৰদেৱৰ ৰাম বিজয় ৰুক্মিণী হলত পাঠ্যপুথি হ'ল গতিকে আমি লাগিব লাগিছিল ক'ত লাগিছোঁ ক'ত বাজিব লাগিছিল সংঘঘণ্টা বাজিছে দেৱীঘৰে ক্ষুদ্ৰ ক্ষুদ্ৰ কথাবিলাকত লাগি আছোঁ আমি যদি মাছ মাংসখনকে এৰিব পৰা নাই তেতিয়াহ'লে আমি বাকী কি এৰিমগৈ সাধাৰণ কথাখিনি লাগি আছোঁ আমাৰ চিম্পুল কথা আমাৰ যিখন শৰাই নামঘৰত আমি যিখন শৰাই অৰ্পণ কৰোঁ আজি 500 বছৰে যিখন শৰাই অৰ্পণ হৈছে সেই শৰাইখনত গজনহে অৰ্পণ হয় গজন মানে চাউল কৰিব ধানৰ পৰা হয় বুটৰ গছ আদাৰ গছ হয় কলৰ গছ হয় কুঁহিয়াৰৰ গছ হয় আনকি ঢাকি দিয়া কলপাতখনো কলগছৰ পাত তাত নগজা বস্তু এবিধ দেখিবলৈ নিমখ আমাৰ গজন মুঠিৰ পাতে তাত অৰ্পণ নহয়গৈ আৰু আমাৰ যদি মুৰ্গী আৰু গাহৰিৰ কথা শুনে আমাৰ হিন্দু ধৰ্মত 7টা ভাগ আছে আজি মই পুনৰাবৃত্তি কৰিছোঁগৈ ব্ৰাহ্ম বৈষ্ণৱ শৈৱ শাক্ত গাণপত্য শাউৰ চান্দ্ৰ যিসকল পুৰোহিত দ্বিজ
বিপ্ৰ, তেওঁলোকে ব্ৰহ্ম, তেওঁলোকে ব্ৰহ্মাগুৰু হিচাপে মানে যিসকলে বিষ্ণু পৰম দেৱতা হিচাপে মানে তেওঁলোক বৈষ্ণৱ, যি শিৱ পৰম দেৱতা তেওঁলোক শৈৱ, যি শক্তিৰ অৰ্থে মনসা, দুৰ্গা, কালী এই জগদ্ধাত্ৰীক পূজা কৰে, বলি হয়, তেওঁলোক শাক্ত, যি গণেশক মানে গণপত্য, যি সূৰ্যক মানে সৌৰ, যি চন্দ্ৰক মানে চন্দ্ৰ। কিন্তু এই 7বিধৰ ভিতৰত শাক্ত এনে এবিধ ভাগ য'ত নেকি শক্তিৰ কাৰণে কালী, দুৰ্গা, মনসা, জগদ্ধাত্ৰীক বলিৰে উপাসনা কৰে। কি কি বলি হয় আমি জনামতে মহ বলি হয়, ছাগলী বলি হয়, হাঁহ বলি হয়, পাৰ বলি হয়, কোমোৰা বলি হয়, কুঁহিয়াৰ মাছ বলি হয়, কাৱৈ মাছ বলি হয়, মাগুৰ মাছ বলি হয়। কিন্তু কালী, দুৰ্গা, ভদ্ৰা, জগদ্ধাত্ৰী, মনসা পূজাত কিন্তু গাহৰি আৰু মুৰ্গী বলি নহয়। কিয় কাৰণে সনাতন হিন্দু সমাজত এই সমাজত শাক্ত এটা আমি স্বীকৃতি দিছোঁ, কিন্তু সেই শাক্তত কিন্তু গাহৰি আৰু মুৰ্গী অবৈধ, তাত বলি নিদিয়ে। আপোনালোকে চাব পাৰে দেই, আগতে বোলে অতীজত সৰস্বতী পূজাত বগা ৰাজাও বলি দিছিল। ভূপেন গাই দিছে আই সৰস্বতী তোমালোকে মাগিছে, তোমালোকে মাগি যাওঁ হাঁহে পৰমানে দিম। ৰাজা বলি দিছিল সৰস্বতী পূজাত আগত দেই। ইভেন আমাৰ ইয়াত ৰাতি সেৱা প্ৰথা আছিল, বৰখেলীয়া, এই ভিতৰখেলীয়া, এই এনেকুৱাকৈ আমাৰ ভিতৰখেলীয়া সমাজ আছিল। তাতো এনেকৈ আমিষ খাদ্যৰ ব্যৱহাৰ আছিল, কিন্তু তাতো গাহৰি আৰু মুৰ্গীৰ ব্যৱহাৰ হোৱা নাছিল, কুকুৰা চৰাই বলি নহয়গৈ। আৰু এয়া আমাৰ আৰ্যৰ ভিতৰত নপৰে। গতিকে কোনোবাই যদি গাৰ জবৰদস্তি কয় বোলে মুৰ্গী আৰু গাহৰি আমি এই দিয়া হ'বই লাগিব, এয়া কিন্তু আমাৰ আৰ্যৰ ভিতৰত নপৰে। কাৰণ আৰ্য সমাজৰ ভিতৰত শাক্তসকল পৰে, কিন্তু সেই শাক্তত কিন্তু গাহৰি আৰু মুৰ্গী বলি দিয়া আমাৰ বংশতে বহুতে মুৰ্গী আৰু গাহৰি বলি দিয়ে পূজা কৰা মানুহ আছে। কিন্তু তেওঁলোককো সুধিছোঁ নহয়, পুৰোহিতক সুধিছোঁ, যোগিনী তন্ত্ৰত চাইছোঁ, চণ্ডী পুৰাণত চাইছোঁ, তাতো আমি পোৱা নাই বোলে ইমানটা গাহৰি লাগিব, ইমানটা কুকুৰা চৰাই লাগিবতো আমি পোৱা নাই। কোনোবাই যদি পাইছে আমাক ক'ব দেই। গতিকে এই গাহৰি আৰু মুৰ্গীৰ এই বিতৰ্ক অহাৰ লগে লগে আমি হাস্যাস্পদ হয় আৰু সদায় কৰিব যে শংকৰদেৱ সংঘই বাধা দিছে বুলি। শংকৰদেৱ সংঘই বাধাটো দিয়া নাই, কাৰণ এইখন গণতান্ত্ৰিক দেশ, যে যিমান যে তাকে কৰিব পাৰে, কিন্তু তাৰ এটা সীমা আছে দেই। কাৰণ চাওক, আজি কালী মন্দিৰ এটাত এই ঠাইত যদি আমি এখন উন্নয়নৰ মিটিং দিওঁ, বহুত নাযাব, খ্ৰীষ্টান মানুহ নাযায়, মুছলিম মানুহ নাযায়, শিৱ মন্দিৰটো দিলেও নাযায়গৈ, দুৰ্গা মন্দিৰটো দিলেও নাযাবগৈ, গণেশ মন্দিৰটো দিলেও নহয়। কিন্তু নামঘৰ এনেকুৱা এটা অনুষ্ঠান কৰি থৈ গ'ল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই, য'ত মিটিং এখন দিলে, সভা এখন দিলে, হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান কোনো নাই, সকলো যাব। হয় নে আপোনালোকে কওক, হয় নে? আমি গীৰ্জাত দিলেও নাযাব, মছজিদত দিলেও কোনোবা হিন্দু মানুহ নাযাব, কিন্তু নামঘৰটো দিয়াৰ লগে লগে হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান কোনে সকলো যাব। বোলে নামঘৰতে মোৰ সৈতে মিটিংখন দিয়া হৈছে, সকলোৱে কোনেও না নকয়, বাৰু আমি যাম, নহয় জানো? ইয়াতে ধৰি লওক আমাৰ হিন্দুৰ, মুছলিমৰ, খ্ৰীষ্টানৰ এনেকৈ 10-12খন বেলেগ বেলেগ গাঁও আছে, প্ৰত্যেকৰে গাঁওবোৰত যদি নামঘৰলৈকে মানুহ নাহাকে থাকিব নেকি? আহিব। কিন্তু যদি আমি শিৱ মন্দিৰত, কালী মন্দিৰ, দুৰ্গা মন্দিৰত বাহিৰত থাকিব, মন্দিৰটো নোসোমাব পাৰে। আমি ভুল বুলি নকওঁ, কাৰণ আমি কাৰোবাক ভুল বুলি কোৱা বা ভাল বুলি কোৱা আমাৰ সেই জাজমেণ্ট কৰাৰ অধিকাৰ নাই, বি নন জাজমেণ্ট। গতিকে আমি ভাবোঁ এই সৰু সৰু কথাবোৰ এৰি আমি বৃহত্তৰ স্বাৰ্থত অসমীয়া জাতিটো কেনেকৈ আমি আগুৱাই নিব পাৰোঁ দেই, আৰু কেনেকৈ আমি ঐক্য শান্তি প্ৰগতিৰ দিশত আমি আহিব পাৰোঁ। আজি অনুকূলতো নিৰামিষ খায়, কৃষ্ণকূলতো নিৰামিষ, কিন্তু তাততো কমপ্লেইনটো অহা নাই। কেৱল কিয় আহিছে? এইকাৰণে আহিছে, তাতো এটা কিন্তু আছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ অকণমান কঠোৰ হ'বলৈকে কি হৈছে, কিবা এটা বস্তুক সংৰক্ষণ কৰিব লাগিলে কঠোৰ হ'ব লাগিব। ল'ৰা ছোৱালীক যদি ভাল কৰিব লাগে, তেতিয়াহ'লে মাক বাপেক অকণমান অনুশাসন কৰিব লাগিব। গতিকে মাক বাপেকে যদি পিতৃ মাতৃয়ে সন্তানক অনুশাসন নকৰে, সন্তান ভাল হ'ব জানো? হয় নাই? আমি যে কাৰোবাক, আমিতো আমাৰ বহিষ্কাৰ বুলি শব্দটো একো নাই, আমাৰ শব্দ আছে, আমাৰ যে মানে কিবা যদি ভুল কৰিছে, তুমি অনুশাসন ব্যৱস্থা দি পেলাই তুমি স্বীকাৰ কৰা যে এইটো মোৰ ভুল হৈছে। গতিকে ভুল বুলি স্বীকাৰ নকৰি পেলাই তাকে যদি আকৌ জপতিয়াই থাকে, এইটো তেওঁলোকৰ নিজস্ব কথা, আমাৰ ক'বলগীয়া একো নাই। কাৰণ কি, কাকো ভুল বুলি কোৱাৰ, কাকো ভাল বুলি কোৱাৰ আমাৰ অধিকাৰ নাই, আমাৰ নাই। গতিকে মই বাৰে বাৰে কৈছোঁ, এখন গণতান্ত্ৰিক দেশ, কোনোবাই খ্ৰীষ্টান হয়, কোনোবাই ইছলাম ধৰ্মত যায়, মনত ৰাখিব, ইছলাম, খ্ৰীষ্টান আৰু হিন্দুজিম এয়া কিন্তু জাতি নহয়, এয়া এটা এটা সংস্কৃতিহে। হিন্দু সংস্কৃতিক যি আঁকোৱালে তেওঁ হিন্দু, ইছলাম সংস্কৃতিক যি আঁকোৱালে তেওঁ ইছলাম, খ্ৰীষ্টান সংস্কৃতিক যি আঁকোৱালে এয়া কিন্তু জাতি নহয় দেই। কাৰণ জাতি হ'ব লাগিলে সেই জাতিটোৰ চকু, কাণ, নাক, মুখ, এন্থ্ৰপমেটিক তেওঁলোকৰ চিমিলাৰিটিজ থাকিব লাগিব, হয় নাই? গতিকে আমি ভাবোঁ এটা বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ আমি স্বাৰ্থত, এই জাতিটোক আগুৱাই নিয়াৰ স্বাৰ্থত এই সৰু সৰু কথাবোৰ এৰিবই হ'ল। আৰু খুচৰি খুচৰি দিব, যিয়ে যিমান খুচৰি সিমানকৈ খুচৰিব, কাৰণ কেঁচু খান্দোতে কেতিয়াবা সাপো ওলাবগৈ, হয় নাই? গতিকে আত্মপক্ষ সমৰ্থন কৰি সদায় নিজস্ব বক্তব্য দাঙি ধৰিবই। গতিকে আত্মপক্ষ সমৰ্থন কৰি এইখন ভাৰতবৰ্ষ নিজে কোৱাটো স্বাৰ্থ আছে, কিন্তু আমি তাক চালি জাৰি চাব লাগিব, কোনটো শুদ্ধ, কোনটো ভুল। আৰু মনত ৰাখিব, এনেকৈ যদি বাঁহফলা দি থাকে, বাঁহফলা দিওঁতে মেকুৰী আৰু বান্দৰৰ পিঠা বগাত কিন্তু অসমখন ঠান বান হৈ যাব, শত্ৰুৱে লাই পাব। আজি কিন্তু শত্ৰুৱে বৰপীঠাত বহিছে, আজি স্পীকাৰক আঘাত কৰিছে, কিহৰ কাৰণে?
লজ্জাৰ বিষয় নহয় জানো গতিকে অসম কোন দিশত আপোনালোকে নিজে কৈছে আমি যিমানে দপদপীয়া ভাষণ দি নাথাকোঁ সাংবাদিক মানে নাপাতো কিয় আজি যে অসমীয়া সংখ্যালঘু আপোনালোকে স্বীকাৰ কৰিবই লাগিব সুদূৰ লখিমপুৰত আজি আমি য'ত আছোঁ আজি ইয়াত হিন্দু কিমান পাৰ্চেণ্ট আপুনি নিজে কাউণ্টিং কৰক ইয়াত কিন্তু ইছলামী 52%, য'ত আমি 52% ইছলাম ৰাইজ তেতিয়া আমি হিন্দু কিমান পাৰ্চেণ্ট থাকোঁ কিন্তু এই যিখিনি বাকী 48% থাকিল এই 48%ৰ ভিতৰত অসমীয়া কেইজন আছে তাৰ ভিতৰত ভাগ ভাগ নাই নেকি গতিকে আমি মৰাণ মটক কাই বেৰেল আমি কাৰ্বি কোচ বঙালী এইবিলাক ভাৱ নাৰাখি আমি অসমীয়া বুলি চিনাকি দিব পাৰিলেই আমাৰ যথেষ্ট কাৰণ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰাজস্থানৰ পৰা আহিলেও অসমীয়া স্বৰ্গদেউ চুকাফা আমাৰ আহোম হ'লেও আমাৰ অসমীয়া হয়নে চাহ মিলন সুদূৰ বাগদাদৰ পৰা আহিছিল আমি আজান ফকীৰ বুলি মানি লৈছোঁ নহ'লে আমি এই শংকৰ আজান ক্ষেত্ৰৰ নাম নিদিলোহেঁতেন আমি শংকৰদেৱ মাধৱদেৱৰ যেনেদৰে গুৰুত্ব দিছে আজান ফকীৰটো সমানে গুৰুত্ব দিয়া হৈছে হয়নে কাৰণ আজি য'ত মহবন্দা এৰাল পথত আমাৰ অধিৱেশন হৈ গ'ল চাউলুং চুকাফা ক্ষেত্ৰ আমি নাম দিছিলোঁ আমিতো বেলেগ নাম দিয়া নাই চাউলুং চুকাফা সমানে ক্ষেত্ৰৰ নাম দিয়া নাই জানো আমিতো কেতিয়াও অপমান কৰিবলৈকে যোৱা নাই হয় নহয় স্বৰ্গদেউ চুকাফাই যেতিয়া অসমলৈকে সোমাই পেলাই কি ক'লেগে চুতীয়া জাতিৰ লগত সংহতি কৰিলে সংহতি কি ক'লে আমাৰ আহোম মতে এটা নাম হ'ব আৰু হিন্দু মতে নাম এটা হ'ব হয়নে আহোমতে কিনে চুতীনফা চোৰানখা চুলিকফা চোকফা চহুমুং চোমপা আমি নাম দিছে নাই এইবিলাক বিভিন্ন নাম দিছে সেনেকৈ প্ৰমত্ত সিংহ গদাধৰ সিংহ লক্ষী সিংহ ৰুদ্ৰ সিংহ শিৱ সিংহ নাম দিয়া নাই জানো কাৰণ তো ধৰ্মটো অনিষ্টটো কৰা নাই গতিকে এইখন ভাৰতবৰ্ষ এইখন অসম নিজৰ নিজৰ ধৰ্ম সংস্কৃতি আপোনালোকে পালন কৰক আমাৰ আপত্তি কিন্তু সংহতিৰ স্বাৰ্থত কিছু ক্ষুদ্ৰ স্বাৰ্থক আমি বলি দিব লাগিব এতিয়া আমি যদি এতিয়াও সেই সাতম পুৰুষৰ কথাবিলাক ধৰি ৰাখোঁ সাপ বেং শিল বুজা কথাকে যদি ধৰি ৰাখোঁ আৰু যিবিলাক কথাত আমি কি হ'ব বিশ্বৰ আমি দৰবাৰত আমি লজ্জিত নহ'মনে আমাৰ এই জনগোষ্ঠী বহুত সমাজত আমাৰ কি কৈছিলগৈ এনেকুৱা কিছুমান আমাৰ অনুষ্ঠান আছিল যিবোৰ আমি এতিয়া মানে এই দৃশ্য শ্ৰাব্য মিডিয়ামৰ লগত কোৱাও মানে আমাৰ লাজ লগা বিষয় হয় নাই একমাত্ৰ আমাৰ কি কৰিছিল বহুত আমাৰ জনগোষ্ঠীয়ে কাপোৰে পিন্ধা নাছিল এতিয়া আপুনি ত্ৰিপুৰালৈকে যাওক 3খন গাঁৱত কাপোৰে নিপিন্ধে আজি তাৰিখতো আছিল এইটো যাওঁৰা বস্তুত আছেগৈ কিন্তু সেই যিবিলাক অসামাজিক অসাংবিধানিক অসাংস্কৃতিক অপৰম্পৰাগত যিবিলাক অনৰ্থক নিৰৰ্থক প্ৰয়োজনহীন সেইবিলাক কথাকে যদি আমি আজিও ধৰি ৰাখোঁ হয় নাই আমাৰ জানো আমি আগুৱাই যাব পাৰিম আজি নাগালেণ্ডে কুকুৰ বন্ধ কৰি দিলে কুকুৰ মাৰিলে 55,000 টকা ফাইন কৰি দিলে আজি মিজোৰামে মত বন্ধ কৰিলে অসমে কিয় পৰা নাই য'ত ধৰিব লাগে তাত কিয় পোৱা নাই আজি স্মাৰ্ট মিটাৰ কি হ'লগৈ ভেকু ভাওনা হ'ল হয়নে আজি অসমৰ এই তেল 31 টকা আচলতে দাম এই 31 টকীয়া তেল আপুনি ভূটান আৰু নেপালত 60 টকাত পাই আমি ইয়াতে 100 টকাত ভৰাই আছোঁ গধূলি চাৰিআলি যাওক আপুনি বটলে নীলা কেৰাচিন পাব কিন্তু পেট্ৰল পাম্পত আপুনি 1 লিটাৰ কেৰাচিন কিনিব নাই কিয় গণতান্ত্ৰিক যদি অধিকাৰ আছে তেতিয়াহ'লে কিয় নাহে ILPখন জাপি থৈ দিয়া হ'ল আমাক অসমত ILP লাগে আমাৰ অসমীয়া ল'ৰা এটাই মিজোৰামত যাব লাগে মণিপুৰত যাব লাগিলে নাগালেণ্ডত যাব লাগে অৰুণাচলত যাব লাগে ILP লাগে তেওঁলোকে আহিলে ILP কিয় নালাগে অসমখন চৰণীয়া ভূমি নেকি কেইজন বিদেশী আমি বহিষ্কাৰ কৰিব পাৰিলোঁ ভাবক তো চমুনেত কি কৰিলেগৈ টানি আনি পেলাই ঘৰৰ পৰা কাটি জাকি দি মাৰিলেগৈ আমি পাহৰি গ'লোঁ নেকি গতিকে সেইদিন কিন্তু আকৌ আহিব আকৌ অহাৰ এটা মূৰ এটা লৈছেগৈ গতিকে মই ভাবোঁ এইবাৰ যদি শত্ৰুৰ পক্ষত যদি বিজয় হয় তেতিয়াহ'লে অসমৰ কিন্তু মৃত্যু আৰু অসম আৰু অসমীয়া নাথাকে যেনেকৈ সংস্কৃতি ভাষা আজি সংস্কৃত ভাষাটো ডেড লেংগুৱেজ বুলি কয় মৃত ভাষাত পৰিণত হয় আজি আমি অসমীয়া মানুহেই অসমীয়া ভাষাত কথা ক'বলৈকে টান পাওঁ তাৰ প্ৰমাণ মই বাৰে বাৰে কৈছোঁ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিয়ক তাৰপিছত আপুনি মাইক্ৰফোনটো তেওঁলোকৰ সন্মুখত দিব কিমান শুদ্ধকৈ অসমীয়া কয় কৃষ্ণ গতিকে আমি যথেষ্টখিনি কথা আপোনাৰ পৰা আজি ল'লোঁ আৰু এইখিনি কথা যদি ৰাইজে ভালকৈ শ্ৰৱণ কৰে বহুখিনি কথা গম পাব আৰু যিহেতু আপুনি লখিমপুৰলৈ আহিছে তাতে লালুক নাওবৈচা আঞ্চলিক অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ আঞ্চলিকটো হৈছে লালুক নাওবৈচা আঞ্চলিক য'ত 1500 গৃহস্থী আছে নহয় 61খন প্ৰাথমিক আছে হয় 62খন আছে 62খন প্ৰাথমিক হ'ল আৰু আগন্তুক 2027 বৰ্ষত আমাৰ ইয়াতে অধিৱেশন ভাগ হ'ব তেজপুৰত হ'ব 26ত 27ত আমাৰ লখিমপুৰত ইতিমধ্যে তেজপুৰে যি ধৰণে তেওঁলোকৰ অধিৱেশনৰ কাৰণে প্ৰস্তুতি হৈছে অসমৰ ৰাইজে গম পাই গৈছে আচ্ছা আমি লখিমপুৰবাসী হিচাপে আমি অধিৱেশনত ল'বলগীয়া সাৱধানতা কেনেধৰণে আমি আগুৱাই যাম যিহেতু আমি লখিমপুৰ প্ৰায়কেইজন আমাৰ ইয়াৰে জ্যেষ্ঠ বাপসকল আছে তেওঁলোকে বহুখিনি কথা জানেই আমি নতুন প্ৰজন্ম হিচাপে আমি কথাখিনি জানিব পৰাকৈ চমুকে যে অধিৱেশনখন সাফল্যমণ্ডিত কৰিবৰ কাৰণে
কোনটো দিশ আমি কোনফালৰ পৰা নিলে কেনেধৰণৰ সুবিধা হ'ব এই অকণমান কথাটো কৈ পিনি আমাৰ মাজৰ পৰা আপোনাক বিদায় দি দিম আমিও আপোনাৰ পৰা বিদায় লৈ আমি ঘৰমূৰীয়া হ'ম কৃষ্ণ যিহেতু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা সমন্বয়ৰ অনুষ্ঠান আৰু সেইকাৰণে ভাবিম আমাৰ লখিমপুৰত দেউৰী চুতীয়া মৰাণ মটকে আদি কৰি কোচকে আদি কৰি বিভিন্ন জনগোষ্ঠী আছে প্ৰত্যেকটো জনগোষ্ঠীয়ে যাতে এই অধিৱেশনত এটা নিজস্ব প্ৰতিভাখিনি দেখুৱাবলগীয়া যাতে সুযোগ পায় সাংস্কৃতিক মঞ্চখনত সেইটো আমি ক্ষেত্ৰ কৰিমগৈ আৰু প্ৰত্যেক জনগোষ্ঠীৰ আমাৰ কাপোৰ কিছুমান আছে আমি যেনেকৈ বড়োত আৰনাই বুলি কওঁ আনচাই বুলি কওঁ আমি পিন্ধা গামোচাখন আনচাই বুলি কওঁ আমি লোৱা এইখনক আমি আৰনাই বুলি কওঁ কোচসকলে ৰাভাসকলে এখন দীঘল মেখেলা পিন্ধে সেইখনক পাতানি বুলি কওঁ আমি ভাবোঁ যেতিয়া সম্বৰ্ধনাবিলাক জনাবগৈ এক্সচেঞ্জ হওক এজন মৰাণে তেওঁৰ বস্ত্ৰখন মটকক দিয়ক মটক এজনে তেওঁৰ বস্ত্ৰখন কোচ এজনক দিয়ক কোচ এজনে তেওঁৰ বস্ত্ৰখন আহোম এজনক দিয়ক পাগুৰিটো দিয়ক হয়নে গতিকে সেনেকুৱা এক্সচেঞ্জ হওক আৰু অসমৰ এই লখিমপুৰৰ লগতে যদি অৰুণাচল লাগি আছে অৰুণাচল আমি যিখিনি পাৰোঁ আপাতানি আদি গালো আপাং আলংটুপটে চেডুকপেন লগতে টাংচা নিচি এই জনগোষ্ঠীসকলৰ যিখিনি কৃষ্টি সংস্কৃতি আছে আমি নগাঁও অধিৱেশনতো দেখুৱাবলৈকে চেষ্টা কৰিছিলোঁ তেওঁলোকে তেওঁলোকক আমি ভাবিছোঁ নিমন্ত্ৰণ দিয়ক তেওঁলোকে তেওঁলোকৰ হেৰিখিনি আমি যদি সীমা ভাগি যেতিয়া আমি এখন অতীতত আমি বৰ অসমত আছিলোঁ আমাৰ ভৱিষ্যত কাৰণ আমাক ৰাজনীতিহে আমাক বেলেগ বেলেগ কৰিছে আমি একেখন উপজা ভূমিত আছোঁ আৰু তেওঁলোকে ভাল শব্দ এটা পাব গ'লে আবু টানি হয়নে আবু মানে হ'ল পিতা টানি মানে হ'ল মানুহ একেজন পিতাৰে সন্তান বুলি আদি গালো টাংচা আলংটুপটে চেডুকপেন আৰু নিচিয়ে ভাবে আমি সেনেকৈ একেজন পিতাৰে বুলি ভাবোঁ হয়নে কাৰণ চাওকচোন আমাৰ জাতি উপাধি বেলেগ হ'ল বুলি নাকৰ ফুটা দুটাতকৈ কাৰোবাৰ বেছি আছে নেকি চকু দুটাতকৈ বেছি আছে নেকি কাণ কাৰোবাতকৈ বেছি আছে নেকি কাৰোবাৰ কপালত এটা চকু আছে নেকি একেইটো কথা গতিকে আমি বিভেদতাৰ বীজ নিশিচি দেই আমি ঐক্য শান্তি সম্প্ৰীতিৰ আমি বীজ সিঁচি যেনেকৈ ধেমাজি অধিৱেশনত আগৰবাৰ 100 এবিধ ধানেৰে গেটখন বনাইছিল হয়নে গতিকে সেনেকৈ যদি তেওঁলোকে এটা মানে চিহ্ন দি থৈ গ'ল লখিমপুৰৰ আমাৰ যিমানখিনি ঐতিহ্য আছে সেই ঐতিহ্যখিনি যাতে অধিৱেশনখিনি যাতে প্ৰতিফলিত হয় লখিমপুৰ এই কাৰণত বিখ্যাত যে খেতিৰ কাৰণে বিখ্যাত সঁজুলিৰ কাৰণে বিখ্যাত শিল্পৰ কাৰণে বিখ্যাত বাঁহ শিল্পৰ কাৰণে বিখ্যাত নহয় জানো আমি উদ্ধৱ বৰালীকো পাইছোঁ বিভিন্ন অৱদান তেখেতৰ এখন স্থল থাকিব দেই গতিকে যি কাৰণত এতিয়া লখিমপুৰৰ আমাৰ এই বিপুৰে পৰা আমাৰ মহিলা ক্ৰিকেট দল গ'লেগৈ আন্তঃৰাষ্ট্ৰীয় স্তৰত পাইছিল তেনেকুৱাকৈ যি ক্ষেত্ৰত পাইছিলে সেইখিনি ক্ষেত্ৰত বিশ্বই জানক কাৰণ আজি গোটেই পৃথিৱীখন এখন গাঁৱত পৰিণত হ'ল অধিৱেশন বুলিবলৈ বিভিন্ন সাংবাদিক আহিবগৈ অহাৰ লগে লগে এইখিনি কিন্তু মই এই কথাটো কওঁগৈ দুষ্কৃতিকাৰীয়ে কিন্তু এই অধিৱেশনখন ধ্বংস কৰিবৰ কাৰণে চেষ্টা কৰে আপোনালোকে গম নাপায় আমি তেতিয়া সেৱা বাহিনী দেৰগাঁৱত হোৱা অধিৱেশনখনত দুষ্কৃতিকাৰী এনেকুৱা এটা বেয়া কাম কৰিলে যে তেওঁলোকে ভকতৰ মাজত সোমাই যাব এটি মোনা লৈ পেলাই আৰু ভকতৰ শিবিৰৰ মাজে মাজে মদৰ বটলবিলাক পেলাব আৰু যেতিয়া তাৰমানে শেষৰ দিনাখন কৰিব যেতিয়া তেওঁলোকে ওলাই গুচি যাব তেওঁলোকে সাংবাদিক মাতিব দেখিব চাওক কিমান মদৰ বটল অৰ্থাৎ এটা মদাহী সন্তাৰ অধিৱেশন হৈছিল আৰু লগে লগে আমি সেই খবৰটো পাই সেৱা বাহিনীৰ প্ৰত্যেক ল'ৰাকে ক'লোঁ নিজৰ নিজৰ কান্ধত বেগ এখন লোৱা য'তেই বটল পাবা প্লাষ্টিকৰ বটল পাবা প্লাষ্টিকৰ গিলাটো লগে লগে পৰা আমি আৰু সেনেকৈ কৰি পেলাই 1.5 ট্ৰাক মদৰ বটল গোটাইছিল কিন্তু সাংবাদিকে দেখুৱাবলৈকে সক্ষম নহ'ল আৰু কোনে কোনে পেলাইছিল আমি ধৰাও পেলালোঁ কিন্তু আমি কাকো শাস্তি দিয়া নাইকৈ আমাক যাবলৈকে দিছোঁ গতিকে লখিমপুৰ অধিৱেশনখনো সেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰিব যাতে বদনাম হয় মই খালি এটা উদাহৰণ দিলোঁ দেৰগাঁও অধিৱেশন কি কৰিছিলগৈ আৰু আমি তেতিয়া সেৱা বাহিনীৰ ল'ৰা আমি কেনেকৈ বচাইছিলোগৈ গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পানীত বিষ দিব এইবাৰ আমাৰ অধিৱেশনৰ সময়ত বহুত চুৰ সোমাই গ'ল ডিঙিত চেইন টানা এইবাৰে প্ৰথম হয়নে গতিকে ভিৰৰ মাজতেই গণ্ডগোলবিলাক ঘটে গতিকে অত্যন্ত ভিৰৰ মাজত সৰু ল'ৰা ছোৱালীবিলাক নিবলৈকে মই মানা কৰিম শিবিৰৰ ভিতৰত জুই ধৰা একেবাৰে প্ৰহিবিটেড হ'ব লাগে কাৰণ সেইখিনি সময়ত আমি যিখিনি সময়ত অধিৱেশন পাতোঁ খুব কেতিয়াবা বতাহৰ দিন চলে নহয় জানো আৰু অন্ততঃ নিজৰ প্ৰয়োজনীয় ঔষধ পাতিকালি সেইখিনি যদি আনে আমি যেনেকৈ আজি তেজপুৰৰ অধিৱেশনৰ কাৰণে যে সময় যিদিনাখন আমি প্ৰথম খেৰ কাটিছোঁ তেজপুৰৰ অধিৱেশনৰ নিমিত্তে তাত আমাৰ হিন্দু মুছলিম খ্ৰীষ্টান সকলোখিনি আহি একেলগে খেৰণিত নামি পৰিছে আমি ভাবোঁ ইয়াতো অধিৱেশনত আমি জাতি বৰ্ণ ভাষা মেকা সকলো আমি নামি পৰিম আৰু আমি যে আমাৰ মাজত ভেদ নাই আমি তাকে খবৰ যাওঁ বিৰোধী যিয়েই নকৰক কিন্তু আমি নৰম আমাৰ ফালৰ পৰা এটা প্ৰশ্ন দিছোঁ এইবাৰ যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই বাণিজ্যিক মেলা যে বন্ধ কৰিছে এইটো ভাল হৈছে নে লক্ষণটো বেয়া হৈছে মই ভাল হৈছে বুলি কৈছোঁ কিয় কাৰণে কৈছোঁ বাণিজ্যিক মেলা বুলি কোৱাৰ লগে লগে তাত একদম মানে বাৰবনিতে আহিব বিভিন্ন ধৰণৰ সেইখন বেপাৰৰ খেলা হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বেপাৰৰ স্থান নহয় এক্সিবিশ্যন থাকিব তাত এখন প্ৰদৰ্শনী থাকিব নতুন নতুন উদ্ভাৱন কিন্তু কোনো বেপাৰীক আনি পেলাই আমি দিবলৈকে শংকৰদেৱ সংঘৰ ইমান আশা লোৱা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘই যে বাণিজ্যিক মেলা সেইখন যে বহাগী মেলা বুলি কয় সেই চাৰ্কাছখন নাপাতিলেই ভাল পাওঁ
কাৰণ সেই চাৰ্কাছখন পতা লগে লগে মানুহ তালৈকে যাবগৈ, বাকীবিলাকত আকৰ্ষণটো কমিবগৈ, হয়নে? কাৰণ বামানে খাইছে মেহে আছে সৰু ল'ৰা ছোৱালী বজাৰত পঠিয়ালে সৰু ল'ৰা ছোৱালী সদায় ৰঙীন কাপোৰ চিলেকশ্যন কৰিবগৈ, কেতিয়াও উকা কাপোৰ চিলেকশ্যন নকৰে। গতিকে উঠি অহা প্ৰজন্মক সেই বাণিজ্যিক মেলালৈকে তাতে যোৱাৰ লগে লগে বজৰুৱা হ'বগৈ। আমাৰ যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা এই যদি পৰিচালিত যে সত্ৰীয়া নৃত্য, শংকৰ নৃত্য আৰু যদি আমি বৰগীত শিকাই আপোনাৰ ল'ৰা ছোৱালীটো ভালকৈ শিকিব। কিন্তু আজি যদি আধুনিক নৃত্যটো দি দিয়ে, আধুনিক নৃত্য দিয়াৰ লগে লগে সৰুৰ পৰা ডাঙৰলৈকে কাপোৰ চুটি হৈ যায়, পেট বুকুত ঢকা নাখায়, তেতিয়া কি হ'বগৈ? অমাৰ্জিত কাপোৰ ক'ত পিন্ধে? আমাৰ নৃত্যত পিন্ধে, শাস্ত্ৰীয় নৃত্যত অমাৰ্জিত কাপোৰ নিপিন্ধে, আধুনিক নৃত্যত পিন্ধে। আজি চাওক, আমি আজি ইয়াতে ভাগৱত এখন পাতক, ভাওনা এখন পাতক, কিমানখিনি মানুহ আছে। আজি আধুনিক নৃত্য কম্পিটিশ্যন নহয়, CRP দিবলগীয়া হ'ব। মানুহ চকু ক'ত, হয়নে? আজি ভাওনা এখন পাতক, আপুনি তাতে 10 টকা টিকট লগাই দিয়ক, মানুহ 5টা পাবগৈ। কিন্তু আজি আধুনিক নৃত্য এখন পাতিবলৈ 500 টকা টিকট লগাই দিয়ক, বেৰা ভাঙি মানুহ সোমাব। পাপীৰ পিঠাত কৃষ্ণ কৃষ্ণ। আমি বাপজনাৰ শ্ৰীচৰণৰ সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ। লগতে এই উপবিষ্ট হৈ থকা সমস্ত বাপলৈ আমি সেৱা ধৰিছোঁ। আৰু বাপজনাই যাবগৈ লাগিব, অনুষ্ঠান কাইলৈ চাগে আছে। আৰু লখিমপুৰলৈ আহিলে, লালুক নাওবৈচালৈ আহিলে আমি আমাৰ ফালৰ পৰা দিবলগীয়া একো নাই। আপোনাৰ শ্ৰীচৰণৰ সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ, যাতে এনেধৰণে আকৌ আমাৰ গৰম চেনেল দি থাকে। 2027 বৰ্ষত আমাক অকণমান সহায় সহযোগী কৰে, দিহা পৰামৰ্শ দিয়ে। আৰু এই যিখিনি বাণী আপুনি ইতিমধ্যে ৰাইজৰ কাৰণে দি দিলে, এই বাণীখিনি আমাৰ লখিমপুৰ জিলাৰ প্ৰত্যেকজন বিষয়ববীয়াই এই বিষয়ত আলোচনা কৰি এই বিষয়টো চৰ্চা কৰিব। তাৰ কাৰণে আমি আমাৰ লখিমপুৰ জিলাৰ প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণৰ সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ। লগতে আমাৰ সম্পাদক বাপজনা আছে, যিহেতু দীপক বৰ্মা বাপ ইতিমধ্যে আপোনালোকৰ আঞ্চলিকত বালিগাঁও প্ৰাথমিকত ভাগৱত ব্যাখ্যা অনুষ্ঠান আছে, তাতে আপুনিও আহি ইয়াত উপস্থিত হৈছে। দুই এষাৰ তেওঁৰ বিষয়ে যদি আপুনি আগবঢ়াই দিয়ে। কৃষ্ণ জয়গুৰু শংকৰ। আমি শ্ৰদ্ধা জনাইছোঁ লালুক নাওবৈচা আঞ্চলিক শাখাৰ তৰফৰ পৰা। শ্ৰদ্ধাৰ দীপক ব্ৰহ্ম বাপজনা যুৱ প্ৰজন্মৰ এজন আধ্যাত্মিক জ্ঞানৰ জ্যোতি বিলোৱা, ভাগৱতৰ ৰস ভাগৱত ব্যাখ্যা কৰি সকলো ৰাইজৰ মাজত যেনেদৰে আজি চৰ্চিত বিষয় হৈ পৰিছে, গতিকে আমি তেনে এজন বাপক আজি হঠাতে বালিগাঁও প্ৰাথমিক শাখাত পাই নথৈ সুখী হৈছোঁ। আৰু তেখেতে ইতিমধ্যে আজি এই ভাগৱত ব্যাখ্যা অনুষ্ঠানত উপস্থিত থাকি আমাৰ লালুক নাওবৈচা আঞ্চলিক শাখাৰে বৃহত্তৰ প্ৰাথমিক হৈছে বালিগাঁও প্ৰাথমিক। এই প্ৰাথমিকত প্ৰায় 95 ঘৰ গৃহস্থী আছে। গতিকে এনে এটি বৃহৎ প্ৰাথমিকত আহি বাপজনাই ভাগৱত ব্যাখ্যা কৰিলে, আৰু লগতে আঞ্চলিক শাখাৰ বিভিন্ন বাপ আইসকলো উপস্থিত থাকিলে, লগতে জিলাৰ বিষয়ববীয়াসকলো উপস্থিত থাকিলে। আমি নথৈ সুখী হৈছোঁ, তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ভৱিষ্যতে যাতে আমাৰ এই লালুক নাওবৈচা আঞ্চলিক শাখাৰ যিকোনো অনুষ্ঠানত নিমন্ত্ৰণ পালে তেখেতে নিমন্ত্ৰণ গ্ৰহণ কৰি আমাক উৎসাহিত কৰে, তাৰ প্ৰতি গোহাৰি জনাইছোঁ। আৰু প্ৰভু ভগৱন্তক প্ৰাৰ্থনা জনাইছোঁ, সুস্বাস্থ্যৰে থাকক ব্ৰহ্ম বাপ, আৰু আগুৱাই যাওক শ্ৰীমন্ত শংকৰদেৱ সংঘ, আৰু আগবঢ়াই নিয়াত তেখেতৰ পৰম কৃপালু ভগৱন্তই আৰু কৃপা কৰক। কৃষ্ণ সকলো বাপৰ পৰা আমি বাইকটো ল'ব নোৱাৰিম, কিন্তু ভিডিঅ'টো বহুত দীঘল হৈ গৈছে। আৰু ধন্যবাদ জিলা প্ৰচাৰ সভাপতি। জিলাৰ প্ৰচাৰ সভাপতি বাপ আমাৰ মাজত আছে, যিহেতু বাপজনাৰ কাষতে বহি আছে। তেখেতে দুই এষাৰ যদি বাপৰ হৈ। কৃষ্ণ জয়গুৰু শংকৰ। আমি ব্ৰহ্মবাপে ইমান সুন্দৰকৈ যুৱ পৰিৱেশৰ ওপৰত যিখিনি কথা ক'লে, বক্তব্য ৰাখিলে, সেইখিনি একেবাৰে সৰ্বোত্তম হৈছে। তথাপিতো আমি এটা সংযোগ কৰি দিব বিচাৰিছোঁ। লখিমপুৰ জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখা সমিতিয়ে ইতিমধ্যে যুৱ উচ্ছৃংখলতা আৰু যুৱ সংগঠিত কৰাৰ ক্ষেত্ৰত কেইটামান কাৰ্যসূচী আমি লৈছোঁ। এইটো আমাৰ বহিৰ্মুখী প্ৰচাৰ হ'ব। লখিমপুৰ জিলাখনৰ বিভিন্ন কলেজসমূহত আমি সাংস্কৃতিক শাখা, সাহিত্য শাখা আৰু প্ৰচাৰ শাখাৰ নেতৃত্বত, লগতে লখিমপুৰ জিলাৰ সেৱা বাহিনীৰ উদ্যোগত আমি ৰক্তদান কাৰ্যসূচীৰ পৰা ধৰি বিষয়সমূহ বহলকৈ লৈ যাবৰ কাৰণে, কলেজসমূহলৈ লৈ যাবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি আজি দীপক বৰ্মা বাপকো এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি সেৱা ধৰিছিলোঁ। তেখেতে আমাক কথা দিছে যে লখিমপুৰ জিলা শাখাই যেতিয়াই তেখেতক কলেজসমূহত বা অন্য অন্তৰ্মুখী প্ৰচাৰ আৰু বহিৰ্মুখী প্ৰচাৰ, আমাৰ দুটা ভাগ আছে,
এই বহিৰ্মুখী প্ৰচাৰত তেখেতক আমি সহযোগী হ'বলৈ আহ্বান জনাইছিলোঁ আৰু তেখেতে কৈছে যে যেতিয়াই প্ৰয়োজন হয় খালি দুদিনৰ আগত সময়টো মিলাই আমাক জনাব আহিব। আমি তেখেতলৈ কৃতজ্ঞতা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ এই অনুষ্ঠানটো শ্ৰীমন্ত শংকৰদেৱ সংঘই মানৱ কল্যাণৰ কাৰণে যিখিনি কৰ্ম আঁচনি কৰিব বিচাৰিছে এইখিনিত যাতে তেখেতৰ সহযোগিতাই আমাক কৃতাৰ্থ কৰে এই আহ্বান জনাই আমি ব্ৰহ্মবাপলৈ সেৱা জনাওঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। লগতে আমি ঘৰুৱা কথা এষাৰ আমি আপোনাক অৱগত কৰিব বিচাৰিছোঁ। বহাগৰ 24 তাৰিখে আমাৰ গৃহৰ নাম অনুষ্ঠান আছে আৰু নামৰ অনুষ্ঠান যোৱাটি বৰ্ষৰ অনিল দাঁতিবাব আমাৰ গৃহলৈ আহিছে। এই বৰ্ষ যাতে ইংৰাজী কিমান তাৰিখ হ'বগৈ? ইংৰাজী প্ৰায় 14-15 নে 17 নে বহাগৰ 24 আৰু 24 বহাগত আমি আপোনাৰ নিমন্ত্ৰণ দিছোঁ, ৰাইজকো জনাইছোঁ আৰু লগতে আপুনি আমাৰ গৃহত আহি পদলা দি আমাক কৃতাৰ্থ কৰিব আশাৰে। আৰু লগতে লখিমপুৰত আহি এই বালিগাঁৱৰ প্ৰাথমিকত আহি আপোনাৰ কেনেকুৱা লাগিলে অনুভৱটো অকণমান যদি জনাই দিয়ে। কৃষ্ণ। লখিমপুৰ আমাৰ দ্বিতীয় গৃহৰ দৰে কৃষ্ণ দেই, গতিকে লখিমীৰ উপাদানেৰে ভৰপূৰ সেইকাৰণে লখিমপুৰ বুলি কোৱা হয়। হয়। আৰু 2001 চনৰ পৰা 9 চনলৈকে আমি মূলৰ এক্সিকিউটিভ প্ৰচাৰ শাখাৰ কাৰ্যবাহী সদস্য হিচাপে আমি বহুবাৰ ভিজিট কৰিছোঁ। বহু বক্তৃতা দিবলৈকে, বহু ঠাইত প্ৰতিনিধিত্ব কৰিবলৈকে আৰু বহু ঠাইত প্ৰশিক্ষণ দিবলৈকে মানে আমি আহিবলগীয়া হৈছে। গতিকে আমি আকৌ আহিম। আমাৰ একেখনে আমি আমাৰ ঘৰ, গতিকে আমি ইয়াত নহাৰ কোনো প্ৰশ্ন নুঠে। আৰু গতিকে আমি আহিবৰ কাৰণে সদায় আমি উৎসুক হৈ থাকোঁ। সময় সুযোগ সুবিধা পালে আমি কেতিয়াও কাকো বিমুখ নকৰোঁ, কাৰণ কি আমি নিজৰ কাৰণে নহয়, আমি সমাজৰ কাৰণে যিহেতু। গতিকে আমি ভাবোঁ লখিমপুৰৰ জিলাখনৰ উন্নতিৰ কাৰণে আমি যিকোনো প্ৰচেষ্টা আমি হাতত ল'লে তাত আমি সদায় সহযোগ আমি বালিগাঁও প্ৰাথমিকৰ বাপসমস্ত আয়োজন কেনেকুৱা লাগিলে আপোনাৰ? বালিগাঁও তেওঁলোকৰ কি বুলি কওঁ, কায়িকভাৱে, বাচিকভাৱে, মানসিকভাৱে তেওঁলোকে চেষ্টাৰ কোনোখিনিত ক্ৰুটি কৰা নাই। তেওঁ ক্ৰুটিখিনি ক্ৰুটি কৰা নাই। আৰু তেওঁলোকে যে একগোট আজি তেওঁলোকে নিঃশব্দভাৱে তেওঁলোকে নিজৰ কামবোৰ কৰি গৈছে কৰ্মীসকলে হুলস্থুল নোহোৱাকৈ, সেইখিনিয়ে ভাল লাগিছে। আৰু এনেকৈ আচলতে মৌনতা ব্ৰহ্মাস্ত্ৰ, মৌনতা ব্ৰহ্মাস্ত্ৰ। আৰু মৌনতা নামৰ ব্ৰহ্মাস্ত্ৰৰে আজি কিন্তু ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি আজিৰ পৰিৱেশটো জীপাল কৰি তুলিলে তেওঁলোকে। হুলস্থুল হ'ব নিদিয়াকৈ গোটেই দিনটো সুন্দৰকৈ নিয়াকৈ যাৰ য'ত যি কাম কোনো কামাণ্ডাৰে মানে চিঞৰিব নলগাকৈ ধুনীয়াকৈ সকলোৱে নিজৰ নিজৰ কাম কৰি গুচি আহিছে। গতিকে তাতেই প্ৰমাণ যে এই বালিগাঁও প্ৰাথমিকৰ মানে সাৰ্থকতা কিমান। কৃষ্ণ। আৰু বহাগৰ 24 তাৰিখটো কি ভাবিম এতিয়া? বহাগৰ 24 তাৰিখ পজিটিভ ভাবিব লাগে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি বাপজনাৰ শ্ৰীচৰণৰ সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ। আমি উপবিষ্ট হৈ থকা প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণৰ সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। বাপজনৰ মুখৰ পৰা যিখিনি বাণী ওলাই পৰিলে ইতিমধ্যে, আৰু এইখিনি আমি ইউটিউব চেনেলত আমি আগবঢ়াই দিম। আৰু ইউটিউব চেনেলত যিসকলে এই ভিডিঅ' চাই আছে তেওঁলোকে ইয়াৰ পৰা বহুখিনি উপকৃত হ'ব। আৰু আমি আশা কৰিছোঁ বাপজনাই বহাগৰ 24 তাৰিখটো এতিয়ালৈকে তেওঁলোকে ধৰক এটা লিষ্ট থাকে আপোনাৰ, নহয় জানো? এই লিষ্টৰ মতে যদি পৰি যায় তেখেতৰ নিশ্চয় আমি পুনৰ লগতো যোগাযোগ থাকিব। আৰু আমি আশা কৰিছোঁ যে তেওঁ আহিব আৰু আমাৰ বালিগাঁও প্ৰাথমিকত আকৌ আহিব, লখিমপুৰলৈ আহিব। আৰু বাপজনাই আমাৰ প্ৰচাৰ সম্পাদক প্ৰভুজনাই তেখেতৰ বহুখিনি কথা অৱগত কৰিছে। এইখিনি কথাকে সাৰোগত কৰি আজি এই অনুষ্ঠানটো ইমানতে শেষ কৰিছোঁ। সকলোকে লগ পোৱা আশাৰে আৰু এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণৰ সেৱা ধৰি আমি মহামূৰ্খমন্ত্ৰী ইয়াৰ পৰা বিদায় মাগিছোঁ। কৃষ্ণ জয় কৃষ্ণ কৃষ্ণ। হৰি।